FLP আপোনাক স্বাগতম জনাইছে। ওয়েলকাম টু এন অপৰচুনিটি ম্যানেজিং গ্ৰেট লাইফষ্টাইল। এটা এনেকুৱা জীৱন শৈলী আপুনি পাব পাৰে যেটো হয়তো আজি আপুনি বিচাৰিও বেলেগত নাই পোৱা। এটো হৈছে FLP উদ্দেশ্য আপোনাক স্বাগতম কৰাৰ কাৰণে। আমি অকন আগুৱাই গলে আমি বুজিবলৈ পাম। অল্টাৰনেটিভ বিচৰাৰ এজন ব্যক্তিৰ বহুত কাৰণ থাকে বন্ধুসকল, মেনি ৰিজনস থাকে। প্ৰথম কথাটো হৈছে ব্যক্তি এজনে তেখেতে চাকৰি কৰক, আজিৰ ডেটত ব্যৱসায়ী কৰক, আজিৰ ডেটত তেখেতে যিকোনো কামেই নকৰক কিয় 100 জন ব্যক্তিৰ ভিতৰৰ 90 জন ব্যক্তিৰ জীৱনৰ সুৰক্ষা তেনেই কম। ফিউচাৰৰ কথা যদি মই ক'ব লাগে তেতিয়া হলে যেটো কাম আজিৰ ডেটত মানুহে কৰি আছে, প্ৰেজেন্ট সিচুৱেশনটো চলি গৈছে, কিন্তু ফিউচাৰৰ কাৰণে তেখেতে যে কিবা কৰিব পাৰিব তাৰ কাৰণে অকন শংকা দেখিবলৈ পোৱা যায়। হেলথ, গুড হেলথ, এনেকুৱা টেনশন যুক্ত জব আছে আজিৰ ডেটত, যিবিলাক টেনশন যুক্ত জব কৰোতে কৰোতে মানুহ ডায়াবেটিছৰ শিকাৰ হৈছে। মানুহে নিজৰ হেলথৰ কাৰণে অল্টাৰনেটিভ প্লেটফৰ্ম বিচাৰি আছে। টকা উপাৰ্জনৰ কাৰণে মানুহে হাবিয়াক কৰে, ভাল টকা ক'ত পোৱা যায় তাৰ কাৰণে মানুহে অল্টাৰনেটিভ বিচাৰি আছে। বহুত ব্যক্তিয়ে ঋণ পৰিশোধ কৰিব পৰা নাই বেংকৰ, বেংক লোনস দিব লগা আছে। বেংক লোনৰ কাৰণে বহুত ব্যক্তি অল্টাৰনেটিভ বিচাৰি আছে। বেংক লোন বা প্ৰাইভেট যিবিলাক ঋণ ধাৰ এইবিলাক যে থাকে সমবায় সঞ্চয়ৰ পৰা ঢেৰ মানুহ গললৈকে ঋণত পুত খাই আছে। তেনেকুৱা ঋণত থকা ব্যক্তিবিলাকে ঋণ মুক্ত হোৱাৰ কাৰণে পৰিকল্পনা কৰিব লগা হৈছে আৰু তাৰ কাৰণ তেখেতসকলে বিচাৰি আছে যে অল্টাৰনেটিভস কিবা এটা আমি কৰিব পাৰো নেকি। দেন জব সিকিউৰিটি, এনেকুৱা কাম হ'ব লাগে যেটো কামে আপুনি নকৰক কিয় যত সুৰক্ষা থাকে, আপোনাৰ মৃত্যুৰ পিছত যাতে আপোনাৰ ঘৈণীয়েক বা গিৰিয়েকে সেই আপুনি কৰা কামৰ পৰা ইনকাম পায়। লগত এনেকুৱা কাম হ'ব লাগে যাতে ট্ৰান্সফাৰ হয় ল'ৰা ছোৱালীৰ জীৱনলৈকে। এনেকুৱা জব সিকিউৰিটিৰ কাৰণে বহুত ব্যক্তিয়ে নেটৱৰ্ক মাৰ্কেটিং বা অল্টাৰনেটিভস কিবা এটা বিচাৰি আছে। ভ্যাৰাইটি, বহুত ব্যক্তিৰ আকৌ টকা পইচা আছে, গুড হেলথৰ কাৰণে অল্টাৰনেটিভ বিচাৰি আছে। এখন সোসাইটি পোৱাৰ কাৰণে অল্টাৰনেটিভ বিচাৰি আছে। ওন বস, নিজৰ বস হ'ব বিচাৰে, নিজৰ ব্যৱসায়ৰ মালিক হ'ব বিচাৰে, তাৰ কাৰণে বহুতে অল্টাৰনেটিভ বিচাৰি আছে। আৰু we have alternatives. আজি যদি আপুনি হেকলৈকে প্ৰগ্ৰামটো চাই আমাৰ মাজত কি অল্টাৰনেটিভ আছে আজি মই আপোনাক দেখুৱাম। Now it is all up to you. গোটেইখিনি আজি আপোনাৰ ওপৰত বেছ কৰিব। হে নতুন ব্যক্তিসকল, হে পুৰণি ব্যক্তিসকল, প্ৰতিজন ব্যক্তি আজি জাজ হৈ পেলাই নিজৰ ভূমিকা লওক। আপুনি জাজমেন্ট কৰক যে মই কোৱা কথাবিলাকৰ সত্যতা কিমান, আৰু আপুনি অন্তৰৰ পৰা যদি ইয়েস ওলাইছে সাত বক্সত লিখি পঠাব ইয়েস স্যাৰ আপুনি ঠিকই কৈছে। আজিৰ পৰা 20 বছৰ আগৰ কথাটো অকমান আপোনালোকে চিন্তা কৰি চাওকচোন। এটা পৰিয়াল চলিবলৈ 5000 টকাৰ প্ৰয়োজন আছিল, কিন্তু আজি যদি মই আপোনালোকক দেখুৱাও তেতিয়াহলে আজি সেই ফ্যামিলিটোত যদি 30 ৰ পৰা 40000 টকা উপাৰ্জন হৈছে, যেটো 5000 টকাতকৈ 6 ৰ পৰা 8 গুণ বেছি, তেতিয়াও কিন্তু স্ট্ৰাগল হৈ আছে, চলিবলৈ কঠিন হৈ আছে। যদি এনেকুৱা হয় তেতিয়াহলে আজিৰ পৰা 20 বছৰ পিছত কি হ'ব জানেনে? এটা পৰিয়াল চলাৰ কাৰণে কিমান টকাৰ প্ৰয়োজন হ'ব আপুনি অনুমান লগাব পাৰিছেনে? হয়, 2 ৰ পৰা 4 লাখ টকা যদি আপুনি মাহিলি উপাৰ্জন কৰিব পাৰিছে তেতিয়াহে আপোনাৰ পৰিয়ালটো চলাৰ কাৰণে সাফিচিয়েন্ট মানি আপোনাৰ লগত থকা বুলি ক'ব পাৰিব। আজি আপুনি চাওক গ্ৰসাৰী আইটেমছৰ দাম বাঢ়িছে, শাক পাচলিৰ দাম বাঢ়িছে, আপোনাৰ সিলিন্ডাৰৰ প্ৰত্যেকটো বস্তুৰ মূল্য বৃদ্ধি যি হাৰত ঘটিছে, এই মূল্য বৃদ্ধি কিন্তু কেতিয়াও কমি নাহে, মনত ৰাখিব। এতিয়া কথাটো হৈছে আপুনি ইনকাম লেভেলটো বঢ়াইছে নে? আপোনাৰ চাকৰিৰ দৰমহা বাঢ়িছে নে? আপোনাৰ বিজনেছত প্ৰগ্ৰেছ হৈছে নে? যদি নাই হোৱা তেতিয়াহলে কেনেকৈ আপুনি ক'ব পাৰে যে আজিৰ পৰা 20 বছৰ আগত আপুনি নতুবা আপোনাৰ পৰিয়ালৰ কোনো এজন মেম্বাৰে 2 ৰ পৰা 4 লাখ টকা উপাৰ্জন কৰিব? গতিকে আজি আমি অকন চিন্তা চৰ্চা কৰি পেলাই সময়ৰ লগত খোজ পেলোৱাৰ প্ৰয়োজন আহি পৰিছে। আপোনাক মই দেখুৱাম যিসকল ব্যক্তি ফৰেভাৰৰ লগত জড়িত হৈ আছে তেওঁলোকৰ লাইফষ্টাইল কেনেকুৱা। এনেকৈ কিছুমান আমাৰ মাজত ডিস্ট্ৰিবিউটৰ আছে ফৰেভাৰ লিভিং প্ৰডাক্টছত, যাক আমি এফবিও বুলি কওঁ, যিসকল ব্যক্তি আজিৰ ডেটত 8 লাখ টকা এটা ইনকাম কৰে পাৰ মান্থ। 8 লাখ টকা এটা ইনকাম কৰে। মই এটা অনুমান দিছো, ফিক্স নহয়, 8 লাখ টু 9 লাখ হয়, 8 লাখ টু 12 লাখ টকা হয়। সো এনেকুৱা ইনকাম আজিৰ ডেটত ফৰেভাৰৰ ব্যক্তি লৈ আছে, ফৰেভাৰত কাম কৰা ব্যক্তিৰ হাতলৈকে আহে। আপুনি চিন্তা কৰি চাওক, আজি যদি 8 লাখ টকা এইজন ব্যক্তিয়ে যদি ভালকৈ মনোযোগেৰে ফৰেভাৰত গুৰুত্ব দিয়ে, আজিৰ পৰা 20 বছৰ পিছত কোটি টকা নহবনে? আপোনাক মই অকন আগুৱাই দেখুৱাই দিও, এনেকুৱা কিছুমান মেনেজাৰ্স আছে আমাৰ অসমৰ বুকুতো সুকে কোণে চাৰিওফালে পাব। মেনেজাৰ এনেকুৱা ধৰণৰ মেনেজাৰ আছে যাৰ মাহিলি উপাৰ্জন 3 লাখ টকা।
যিয়ে মেনেজ কৰি আছে ব্যৱসায়ক, যে বিজনেছৰ ট্ৰেইনিং দিব পাৰিছে, জুমৰ মাধ্যমত তেওঁলোকে নিজৰ সুন্দৰ ট্ৰেইনিং প্ৰত্যেক দিনতে ৰাখিছে, আজি টিম বিল্ডআপো কৰি আছে, পুৰণি টিমকো জগাই আছে, আৰু মাহিলী 3 লাখ টকা তেখেতে লৈ পেলাই সুন্দৰ এটি লাইফষ্টাইল চলাই আছে। এইটো অসমৰ ঘটনা, মই আপোনালোকক কৈছো। এনেকুৱা কিছুমান ডলাৰ মিলিয়নিয়াৰ আছে যিসকল ব্যক্তি ভাৰতবৰ্ষত বহি পেলাই ভাৰতবৰ্ষৰ বাহিৰত ব্যৱসায় কৰিছে আৰু তাৰ পৰা ডলাৰত ইনকাম আহিছে। এনেকুৱা কিছুমান ব্যক্তি আমাৰ মাজত আছে যিসকল ব্যক্তিয়ে ফৰেভাৰ কৰি পেলাই হেলিকপ্টাৰ কিনিছে। আপুনি এইটো হয়তো আচৰিত হ'ব, হয়তো হেলিকপ্টাৰ কিনা বা তেনেকুৱা সপোন দেখা মানুহ আমাৰ মাজত এজনো নোলাব, কিন্তু আপোনাৰ মোৰ নিচিনা ব্যক্তি নিজৰ কাৰণে হেলিকপ্টাৰ কিনিবলৈ সক্ষম হৈছে ফৰেভাৰৰ মাধ্যমত। এনেকুৱা আমাৰ মাজত ইন্টাৰনেশ্যনেল কিছুমান ডিষ্ট্ৰিবিউটৰ আমি দেখিবলৈ পাওঁ। কি অফাৰ কৰিছে এফএলপি বিজনেছে আপোনাক? আপুনি যেটো বিচাৰে আপোনাৰ জীৱনত এই গোটেইখিনি অফাৰ কৰিছে। আপোনাক লাগে পিস অফ মাইন্ড, কাম এনেকুৱা হ'ব লাগে যাতে মনত শান্তি আৰু আনন্দ থাকে, কাম এনেকুৱা হ'ব লাগে এক্সাইটমেন্ট যাতে আপোনাৰ জীৱনত থাকে, আপোনাৰ জীৱনৰ মূল্য বাঢ়ে, যাক মূল্যৱান ব্যক্তি বুলি কোৱা যায়, আৰু উজ্জ্বল ভৱিষ্যত আপোনাৰ থাকে। এই গোটেইখিনি এফএলপি বিজনেছে আপোনাক অফাৰ কৰিব বিচাৰিছে। যেটো আপুনি বিচাৰে, পাৰ্সোনেল এণ্ড ফাইনেন্সিয়েল ফ্ৰীডম দি আছে, ব্যক্তিগত আৰু অৰ্থনৈতিক স্বাধীনতা। আপুনি পাৰ্ট টাইমো কাম কৰিব পাৰে, যদি আপুনি ব্যৱসায়ৰ লগত জড়িত, চাকৰিৰ লগত জড়িত, হাউস ওয়াইফ, কোনো অসুবিধা নাই। পাৰ্ট টাইম আপুনি কাম কৰি পেলাই ইয়াত ধুনীয়া উপাৰ্জন ল'ব পাৰে। আৰু ফুল টাইম যদি কোনোবাই কৰে, অপৰিসীমিত সম্ভাৱনীয়তাই আপোনাক অপেক্ষা কৰি আছে। সম্পূৰ্ণ ট্ৰেইনিং পাব, সাপোৰ্ট পাব, আপোনাৰ পৰিচয় থাকিব, আহিব লগা পিৰিয়ডত মেগাজিনৰ বা নিউজ লেটাৰৰ পাতত আপোনাৰ নাম আহিব, আৰু আপুনি নিজৰ ব্যক্তিত্বৰ সুন্দৰভাৱে বিকাশ কৰিব পাৰিব। লগত এইটো ডাঙৰ সিকিউৰিটি, আপোনাৰ পিছত আপোনাৰ পৰিয়ালত আপোনাৰ ঘৈণীয়েক নহলে গিৰিয়েক এই ব্যৱসায়ৰ মালিক হয়। এইটো সিকিউৰিটি মই নিজ চকুৰে বিভিন্নজন ব্যক্তিৰ জীৱনত দেখিছো, আৰু এই সিকিউৰিটিটো আটাইতকৈ ডাঙৰ সিকিউৰিটি। নতুবা ল'ৰা ছোৱালী এই ব্যৱসায়ৰ ইনহেৰিট পাৰ্সন হয়, মালিক হয়। এফএলপি বিজনেছৰ ক্ষেত্ৰত যদি মই কথা ক'ব লাগে, টকা কেনেকে দিব ফৰেভাৰে, ট্ৰেডিশনেল বিজনেছৰ কথাটো মই আপোনাক প্ৰথমতে বুজাওঁ। ট্ৰেডিশনেল ব্যৱসায়ত কি হয়, মেনুফেকচাৰাৰে প্ৰডাক্ট বনায়, তাৰ পিছত প্ৰডাক্ট নেশ্যনেল ডিষ্ট্ৰিবিউটৰৰ ওচৰত আহে, দেন ৰিজনেল ডিষ্ট্ৰিবিউটৰ, হোলসেলাৰ, ৰিটেইলাৰ, তাৰ পিছত প্ৰডাক্টৰ এডভাৰটাইজ হয়, আৰু আপুনি প্ৰডাক্ট ব্যৱহাৰ কৰি হয় কনজিউমাৰ। আৰু এই মিডলমেনৰ ঘৰত over 70% ধন কোম্পানী বিলাকে খৰচ কৰিব লগা হয়। এই যে 70% ধন মিডলমেনৰ ঘৰত গৈ আছে, কনজিউমাৰৰ পকেটৰ পৰা যায়। এফএলপি কি কৰিলে, যে ফৰেভাৰত এটা নতুন অপচন আনিলে, আৰু আপোনাৰ মোৰ নিচিনা সৰ্বসাধাৰণ ব্যক্তিক যাৰ বয়স 18 বছৰৰ ওপৰত, মিনিমাম 18 ইয়াৰ্স, লিখা পঢ়াৰ কথা হি নকৰে, আপোনাৰ শিক্ষাগত অৰ্হতাৰ কথা নাথাকে, এক্সপিৰিয়েন্সৰ কথা নাথাকে, যিয়ে বিচাৰিব তেখেতকৈ বিজনেস ওনাৰ পাতে। বিজনেস ওনার, দ্যাট মিন্স কোম্পানির মালিকী সত্ত্ব দিয়ে। আৰু কোনোবা যদি কনজিউমাৰৰ প্ৰডাক্টৰ প্ৰয়োজন হয়, তেতিয়াহলে কনজিউমাৰ জনে যেনেকে আগত দোকানৰ পৰা প্ৰডাক্ট লৈছিল, এতিয়া আপোনাৰ ওচৰৰ পৰা প্ৰডাক্ট কিনিব, বিনিময়ত over 70% ধন সিস্টেমেটিক স্লেব ওয়াইজ আপোনাৰ ঘৰলৈকে পঠাব। সেইকাৰণে আমি ইয়াত ফৰেভাৰ বিজনেস ওনাৰ হোৱাত কোনো ক্ষতি নাই। মই চাম মোৰ লোকচান কি, মোৰ লাভ কি। কাৰণ ফৰেভাৰ বিজনেস ওনাৰ হবলৈ হলে এটকাৰো প্ৰয়োজন নাই। আপুনি অনলাইনৰ মাধ্যমতে নিজৰ ফৰ্ম সাবমিট কৰিব পাৰে, নতুবা যিজন ব্যক্তি আপোনাক ইয়াত আনিছে তেখেতৰ মাধ্যমত ফৰ্ম ফিল আপ কৰি ল'ব পাৰে, এটকাও খৰচ নাই। কিন্তু কাইলৈ যদি আপুনি ধুনীয়া বিজনেস, ধুনীয়াকৈ ব্যৱসায় শিকি যায়, কাইলৈ যদি আপোনাৰ ওচৰত কাৰোবাক প্ৰডাক্টৰ প্ৰয়োজন হয়, ডেফিনেটলি প্ৰডাক্ট আপোনাৰ পৰা ল'ব। আমি আহিছো নেক্সট পইণ্টত, ফৰেভাৰ বিজনেসটো কি? এটা ইন্টাৰনেশ্যনেল কোম্পানী হয় ফৰেভাৰ। 1978 চনত ফৰেভাৰৰ জন্ম, মে মাহত। 160খন দেশত ফৰেভাৰৰ ব্যৱসায় আজিৰ ডেটত চলে। নেটৰ মাৰ্কেটিঙত বিৰল যে কোনো এটা কোম্পানী এনেকুৱা আছে যাৰ ব্যৱসায় 160খন দেশত চলে। কাৰণ 160খন দেশৰ গভৰ্ণমেন্টৰ ৰুল ৰেগুলেশ্যন মেইনটেইন কৰি এটা প্ৰডাক্ট চলোৱা, এটা কোম্পানী ৰান কৰা ইমান সহজ কথা নহয়। এইটো ফৰেভাৰে কৰি দেখুৱাইছে। 1 কোটিৰ ওপৰত, 1 crores ওপৰত ফৰেভাৰৰ ডিষ্ট্ৰিবিউটৰ আছে। আপোনাৰ মোৰ নিচিনা জইন কৰা ব্যক্তি বা জইন কৰিবলৈ ওলোৱা ব্যক্তিও এতিয়া যদি যোগ হৈ যায় 10 মিলিয়ন প্লাস হৈ যাব। ফৰেভাৰৰ আটাইতকৈ বিশেষত্ব কি, যে ই অন্য নেটৱৰ্ক কোম্পানীৰ লগত নিমিলে। যিমান কোম্পানী আপোনাৰ সন্মুখত আছে তাৰ ভিতৰত ফৰেভাৰ অন্যতম হোৱাৰ কাৰণটো আজি বুজাই দিছো। এইটো প্ৰাইভেটলি ওন কোম্পানী, নো শ্বেয়াৰ হোল্ডাৰ্স। ইয়াৰ কোনো টাই আপ সিস্টেম নাই, কোনো অংশীদাৰিত্ব নাই। যি পাব প্ৰডাক্টৰ পৰা লৈ, প্ৰডাক্ট চেণ্টাৰৰ পৰা লৈ গোটেইখিনি আপুনি
কোম্পানীৰ পৰা ডাইৰেক্ট পাব, কোনো টাই আপ সিস্টেম নাই। এনেকুৱা নহয় যে তেওঁলোকে প্ৰডাক্ট এটা আপোনাক দিছে বেলেগৰ পৰা বনাই আনি আপোনাক দিছে, কাৰণ টাই আপ সিস্টেম ডাইৰেক্ট সেলিং মেথডত নপৰে। ক্লিয়াৰ? এই কথাবিলাক লাহে লাহে আমাৰ মানুহবিলাকে যেতিয়া বুজি পাব তেতিয়া ফৰএভাৰ মুখী হ'ব। সেম মেনেজমেন্ট 1978 ৰ পৰা সেম মেনেজমেন্টে আমাৰ লগত কাম কৰি আছে। এসেটছৰ যদি কথা কওঁ, সা সম্পত্তিৰ পৰিমাণ 160খন দেশত $1.5 বিলিয়ন ওপৰত কোম্পানীৰ সা সম্পত্তি আছে, আৰু টোটালি ক্যাশ ৰিচ কোম্পানী, ধনী কোম্পানী, ডেট ফ্ৰী কোম্পানী, ঋণ মুক্ত কোম্পানী। ফৰএভাৰ লিভিং প্ৰডাক্টছত কাম কৰি আপুনি বৰ আনন্দ পাব, কাৰণ বৰ্তমান ভাৰতবৰ্ষত যিটো ট্ৰেন্ড চলি আছে সেই ট্ৰেন্ডৰ লগত ফৰএভাৰ 100% খাপ খায়। কি ট্ৰেন্ড চলি আছে বৰ্তমান সময়ত বা ধনী হোৱাৰ কি ৰাস্তা আছে ভাৰতবৰ্ষত? ভাৰতবৰ্ষত ধনী হোৱাৰ প্ৰথম ৰাস্তাটো হৈছে নেটৱৰ্ক মাৰ্কেটিং। ট্ৰেডিশনেল মাৰ্কেটতেই কৰক বা এনেকুৱা MLM-ৰ মাধ্যমতে নেটৱৰ্কিং কৰক। যি নেটৱৰ্কিং কৰি আছে তেওঁলোক ধনী ব্যক্তি, ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰীৰ মালিক বিলাকে নেটৱৰ্কিং কৰে, তেওঁলোক ধনী ব্যক্তি। সৰি, আপুনিও আজি নেটৱৰ্কিং কৰিব পাৰে, নেটৱৰ্কিং কৰি আপুনি ধনী হ'ব পাৰে যদিহে ভাল কোম্পানী সিলেক্ট কৰে। নেটৱৰ্ক ইণ্ডাষ্ট্ৰীৰ এটা বহুত ডাঙৰ প্লাস পইণ্ট হৈছে যে ইয়াত আপুনি কোনো ৰিস্ক নলোৱাকৈ, কোনো ফাইনেন্সিয়েল ৰিস্ক, কোনো একো ৰিস্ক নথকাকৈ আপুনি ইয়াত কাম আৰম্ভ কৰিব পাৰে। আৰু আটাইতকৈ ডাঙৰ কথা, কিছুমান সফল ব্যক্তি যাক মিলেনিয়াৰ্স বুলি কোৱা যায়, যাৰ বাৰ্ষিক উপাৰ্জন 10 লাখ টকাৰ অধিক, তেনেকুৱা ব্যক্তি আপোনাক আঙুলিত ধৰি শিকাই দিয়ে কেনেকে আপুনি নেটৱৰ্ক মাৰ্কেটিঙত সাকসেসফুল হ'ব পাৰে। এটা হিসাব আপোনালোকৰ সন্মুখত মই দাঙি ধৰিছো। 2014 চনলৈকে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰী হিসাব কৰিছিলে যে 2014 চন বৰ্ষত টাৰ্নঅভাৰ আছিলে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীৰ পৰা 7,200 কোটি টকা ভাৰতবৰ্ষত। আৰু ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীৰ যিসকল ওস্তাদ বিলাকে অনুমান কৰিছে যে এই সেলটো বাঢ়ি 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 গৈ পেলাই 2025 চনত 2025ত কি হ'বলো 65 কৰোৰৰ ওচৰত গতি কৰিব। গতিকে আজি আমি সাউন্ড শুনা নাই বুলি কোনোবাই কৈ আছে, সৰি দে, মই সাউন্ড শুনিছেনে মোৰ? yes sound clear আছে না? বহুত ব্যক্তি একচুয়ালি অপাৰেট কৰিব জনা নাই। যিয়ে নহওক, এইটো 2025ৰ ভিতৰত 64,500 কৰোৰৰ ওচৰত যাব। আজি আপোনাৰ ওচৰত গোল্ডেন অপৰচুনিটি আছে। আপুনি এটা কেনেকুৱা মেজৰ ট্ৰেন্ড কি চলি আছে মই দ্বিতীয় পাৰ্টত আহিলে আপুনি বুজি পাব। জিটি কোম্পানীত সোমালে যধে মধে কাম কৰিলে নচলিব। এনেকুৱা ট্ৰেন্ডৰ কোম্পানীত সোমাব লাগিব য'ত ডাটা ওয়াইজ আপুনি প্ৰডাক্ট বিচাৰি পাব, ডাটাটো চাব লাগিব ইণ্ডিয়াত কি ট্ৰেন্ড চলি আছে। ইণ্ডিয়াত দ্বিতীয় কি ট্ৰেন্ড চলি আছে, নেটৱৰ্ক কৰা মানুহটো ধনী হৈ গ'ল, কিন্তু ইণ্ডিয়াত দ্বিতীয় ট্ৰেন্ড চলি আছে আৰু ধনী হোৱাৰ ৰাস্তা এটা আছে, হেল্থ আৰু নিউট্ৰিশন। আপুনি তেনেকুৱা কোম্পানীৰ লগত জড়িত হ'ব লাগিব য'ত হেল্থ আৰু নিউট্ৰিশনৰ প্ৰডাক্টেই একমাত্ৰ পোৱা যায়। একমাত্ৰ, মনত ৰাখিব, একমাত্ৰ হেল্থ আৰু নিউট্ৰিশনৰ প্ৰডাক্ট থকা কোম্পানী বিলাকে কিন্তু প্ৰডাক্ট থকা কোম্পানী বিলাকত জইন কৰিলেহে কিন্তু আপুনি উন্নতিৰ উচ্চ শিখৰলৈকে যাত্ৰা কৰিব পাৰে। কাৰণ নেটৱৰ্ক কৰা ব্যক্তিবিলাক ধনী আৰু যিসকল হেল্থ আৰু নিউট্ৰিশনৰ লগত কাম কৰি আছে বৰ্তমান সময়ত ভাৰতবৰ্ষত তেওঁলোক ধনী। সেই আপুনি ফাৰ্মাচীৰ কথা ক'ব পাৰে, মেডিচিন সেল কৰা কোম্পানী বিলাকৰ কথা ক'ব পাৰে, তেওঁলোক কেইবা হাজাৰ কোটি টকাৰ মালিক হৈ গৈ আছে। তো নেটৱৰ্ক মাৰ্কেটিঙত যেনেকে ডাঙৰ ডাঙৰ মানুহ আজি সাকসেসফুল হ'ল, টাটা, বাটা, বিৰলা, ঠিক তদ্ৰুপ ভাল ভাল কোম্পানীত জইন কৰা আপোনাৰ মোৰ নিচিনা ব্যক্তিবিলাকো কিন্তু ফৰএভাৰৰ নেটৱৰ্ক মাৰ্কেটিঙৰ মাধ্যমত বহুত লাভৱান হৈছে, বহুত ওপৰলৈকে গতি কৰিব পাৰিছে। এতিয়া আহিছো হেল্থ আৰু নিউট্ৰিশন। যদি আপুনি মই এনেকুৱা এটি কোম্পানী সিলেক্ট কৰো য'ত অনলি হেল্থ আৰু নিউট্ৰিশনৰ ওপৰতে প্ৰডাক্ট আৰু প্ৰডাক্টৰ ট্ৰেইনিং পোৱা যায়, বেলেগ কোনো বস্তু নাই, তেতিয়াহ'লে হেল্থ আৰু নিউট্ৰিশনৰ ইণ্ডাষ্ট্ৰী $1 ট্ৰিলিয়ন ইণ্ডাষ্ট্ৰী, কেইবা হাজাৰ কোটি টকাৰ ইণ্ডাষ্ট্ৰী বন্ধ হ'ব। আৰু ইয়াক কোনো মিছ কৰিব নোৱাৰিব। বৰ্তমান সময়তো ইয়াৰ অতিকে প্ৰয়োজন আছে। আৰু মই প্ৰাউড ফিল কৰো যে ফৰএভাৰ লিভিং প্ৰডাক্টছ নেটৱৰ্ক মাৰ্কেটিঙৰ জগতত হাইয়েষ্ট পেআউট দিয়া কোম্পানী। আৰু নেটৱৰ্ক মাৰ্কেটিঙৰ দ্বিতীয় যিটো ট্ৰেন্ড ইণ্ডিয়াত চলি আছে হেল্থ আৰু নিউট্ৰিশন, আমাৰ 100% হেল্থ আৰু নিউট্ৰিশনৰ ওপৰত বেছ কৰি কোম্পানী ধুনীয়া ধুনীয়া প্ৰডাক্ট মাৰ্কেটত আনিছে, আপোনাৰ মাজলৈকে আনিছে। তো আজি আমি ফুল ট্ৰেন্ডত চলি আছো। আৰু ফুল ট্ৰেন্ডত যদি এটা কোম্পানীৰ লগত আপুনি চলে ডেফিনেটলি আহিবলগা দিনত আপুনি কৰোৰপতি। যেনেকে আপুনি মোবাইলক মিছ কৰিব নোৱাৰে, আপুনি কম্পিউটাৰ নেলাগে বুলি ক'ব নোৱাৰে যে মোক মোবাইলৰ দৰকাৰ নাই, মোক পাৰ্সোনেল কম্পিউটাৰ দৰকাৰ নাই, .com নেলাগে। আপুনি যদি তাক মিছ কৰিব পাৰিব? কেতিয়াও নোৱাৰে। মোবাইল আপোনাৰ জীৱনৰ অংগ হৈ পৰিছে,
কম্পিউটাৰ আপোনাৰ জীৱনৰ অংগ হৈ পৰিছে ঠিক তদ্ৰুপ আহিবলগীয়া পিৰিয়ডত হেলথ আৰু নিউট্ৰিশন যুক্ত খাদ্য আপোনাৰ জীৱনৰ অংগ হৈ পৰিব আৰু কিছুদিন ৰখক দেখিব ডোৰ টু ডোৰ হেলথ আৰু নিউট্ৰিশনৰ প্ৰডাক্টৰ প্ৰয়োজন হৈ পৰিছে আৰু তেনেকুৱা ক্ষেত্ৰত ফৰএভাৰ লিভিং প্ৰডাক্টছে উত্তম কাম কৰি আছে আজিৰ ডেটত আমি বেলেগ একো বিক্ৰী নকৰো মাৰ্কেটত আমি হেলথ আৰু নিউট্ৰিশনৰ ওপৰত সাপ্লিমেন্ট বিক্ৰী কৰো গতিকে ইণ্ডিয়াৰ যেটো ট্ৰেন্ডছ সেই ট্ৰেন্ডছত চলি আছে অনলি এণ্ড অনলি ফৰএভাৰ লিভিং দেন আৰু দুই তিনিটা কোম্পানী ক্লিয়াৰ why network marketing very simple business সকলে ইয়াক কৰিব পাৰে আপোনাৰ 18 বছৰ হলেই এনেকুৱা সিম্পল বিজনেস মই বুজাই দিলে আপুনি আচৰিত হ'ব আপুনি কোনোবা এখন চাহ দোকানত চাহ খাইছে ভাল লাগিছে কৰবাত ভাত খাইছে এখন সিনেমা চাইছে এটা শার্ট কিনিছে এটা মোবাইল কিনিছে লগ বন্ধু কয়নে নকয় হয়তো আপোনাৰ কথা শুনি লগ বন্ধু তেনেকুৱা আপুনি কৰা কামটি কৰিলে কোনোবা কৰবাত গৈ কিবা কিনিলে খালে তাৰ বিনিময়ত সেই দোকানৰ মালিকজনে কিবা দিয়েনে আপোনাক কোম্পানী বিলাকে কিবা অফাৰ কৰেনে আপোনাক নকৰে কিন্তু ইয়াত ফৰএভাৰৰ আটাইতকৈ বেনিফিট হৈছে কি যে আপুনি যদি ইয়াত নেটৱৰ্কিং কৰে প্ৰডাক্ট ইউজ কৰি চাওক বিভিন্ন ধৰণৰ প্ৰডাক্ট আছে যদি ভাল ৰিজাল্ট আপুনি পায় ভাল ৰিজাল্ট 100% যদি পায় তথাপি কৈছো আপুনি মানুহক ৰিকমেন্ড কৰক আপোনাৰ ৰিকমেন্ডেশনত 10 জন ব্যক্তি কলে 4-5 জন ব্যক্তি প্ৰডাক্ট ইউজ কৰে যেটো আমি দেখি আছো বৰ্তমান মোৰ 9 বছৰৰ এক্সপেৰিয়েন্সৰ পৰা কলো তেতিয়া যেতিয়া আপোনাৰ মাধ্যমেৰে কোনোবাই প্ৰডাক্ট লব কোম্পানী আপোনাক এটি সুন্দৰ ইনকামৰ মালিক বনায় এটো আটাইতকৈ ডাঙৰ কথা ডাঙৰ ব্যক্তিবিলাকৰ উক্তি অকমান আপোনালোকে নিজেই পঢ়ি চাওক ইউকেৰ প্ৰাইম মিনিষ্টাৰ আছিল টনি ব্লেয়াৰ 1997 চনৰ পৰা 2007 চনলৈকে তেওঁলোকে তেখেতে কি কৈছিলে নেটৱৰ্ক মাৰ্কেটিং এখন দেশৰ উন্নতিৰ কাৰণে এখন দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ কাৰণে অতি উন্নত ব্যৱস্থা বিল গেটছৰ নিচিনা ব্যক্তি কৈছে যদি মই গোটেইখিনি নতুনকৈ কৰাৰ চান্স পাওঁ তেতিয়াহলে মই নেটৱৰ্ক মাৰ্কেটিংৰ পৰাই কাম আৰম্ভ কৰিম মনত ৰাখিব এইটো কিয় কৈছে এই কথাবিলাক কোৱাৰ ক্ষেত্ৰত এটাই কথা মই আপোনালোকক কওঁ কাৰণ তেখেতসকলে বুজি উঠিছিলে যে নেটৱৰ্ক মাৰ্কেটিংৰ মাধ্যমত বিনা ইনভেষ্টমেন্টত অকল টিম তৈয়াৰ কৰি যদি কোম্পানীটো ষ্ট্ৰং হয় যদি কোম্পানীতে ভাল উদ্দেশ্যলৈ কাম কৰিছে ডেফিনেটলি এজন ব্যক্তি জিৰোৰ পৰা হিৰো হ'ব পাৰে why network marketing যদি ক'ব লগা হয় তেতিয়াহলে এটো এনেকুৱা এটা কনসেপ্ট যত উইদাউট ইনভেষ্টমেন্ট আপুনি বহুত ধুনীয়া এটা ইনকাম লব পাৰে উইদাউট ইনভেষ্টমেন্ট আপুনি বহুত ধুনীয়া ব্যৱস্থাপনা বনাই লব পাৰে চাওক এটা ফ্ৰেঞ্চাইজিৰ ক্ষেত্ৰত যদি মই কওঁ তেতিয়াহলে আপুনি এটা শ্বৰুম বনালে এখন দোকান খুলিলে এখন বাইকৰ দোকান খুলিছে এটা ডাঙৰ শ্বৰুম বনাইছে ভাল ব্যৱসায়ৰ কথা মই কৈছো সৰুগুৰা গুমটিৰ দোকানৰ কথা মই কোৱা নাই যদি এটা ফ্ৰেঞ্চাইজি লয় কিবা এটা ভাল কোম্পানীৰ তেতিয়ালে কোটি টকা লাখ টকা খৰচ আছে ষ্টাৰ্টিং ৰানিং ট্ৰেইনিং তাৰ পিছত জেগা চাব লাগিব ষ্টাফ ৰাখিব লাগিব অল লিগ্যাল ৰিকোয়াৰমেন্টছ লগত লাগিব লগত কি থাকিব 24 ঘণ্টা 7 দিন মগজুত চিন্তা থাকিব টকা ইনভেস্ট কৰিছো কি হ'ব মোৰ এতিয়া তাৰ পিছতো বহুত ব্যক্তি কিন্তু ধনী মানুহ হয় মাল্টি মিলিয়নিয়াৰ হয় আজিৰ ডেটত ফ্ৰেঞ্চাইজি সিস্টেমত যদি কোনোবাই কাম কৰি আছে খুদিব লোকসানত আছে আমাৰ হাতত টকা পইচাও নাই অভিজ্ঞতাও নাই আমাৰ লিগ্যাল ৰিকোয়াৰমেন্টছৰ প্ৰয়োজন প্ৰবলেম আছে তো আমি কি কৰিম আমি অল্টাৰনেটিভ ব্যৱস্থা এটা চাম কাৰণ আমি ধনী হ'ব বিচাৰো এফএলপি টিম মাৰ্কেটিং কৰক ইয়াত মিনিমাম অৰ্ডাৰ প্লেস কৰাৰ লগে লগে আপোনাৰ আইডিটো এক্টিভেট হৈ যায় 25 টকা 35 টকা 95 টকাৰ কিতাপ পত্ৰ আছে আপুনি কিনি লোৱাৰ লগে লগে জ্ঞান অৰ্জন কৰা হ'ব বাকি ট্ৰেইনিং ফ্ৰী পাব আপুনি যেটো আপুনি এতিয়া পাই আছে জায়গা চাব নালাগে ষ্টাফ ৰাখিব নালাগে একোৱে আপোনাক নালাগে পিছলৈ যেতিয়া আপুনি লাখৰ ওপৰত প্ৰত্যেক মাহত উপাৰ্জন পায় তেতিয়া আপোনাৰ চাৰ্টাৰ একাউন্টেন্টে আপোনাৰ গোটেই একাউন্টৰ হিসাব কিতাপ চাই দিব 24 ঘন্টা কাম কৰিবনে নকৰে হেয়া আপোনাৰ নিজৰ ওপৰত আপুনি কি বিচাৰি আইছে হেয়া আপোনাৰ ওপৰত বেছ কৰিব 7 দিন কাম কৰিবনে নকৰে হেতু আপোনাৰ ওপৰত বেছ কৰিবই যে লাগিব তেনেকুৱা কোনো কথা ইয়াত নাই কিন্তু ইয়াতো মানুহ মাল্টি মিলিয়নিয়াৰ ওলাই আছে এটো বহুত ডাঙৰ প্লাস পইণ্ট কিয় কৰিব আপুনি নেটৱৰ্ক মাৰ্কেটিং ধনী হ'ব যদি লাগে আহিবই লাগিব নেটৱৰ্ক মাৰ্কেটিং why forever marketing completely risk free business 24 ঘন্টা আৰু 7 দিন যে টাইম লগাব লাগিব তেনেকুৱা কোনো কথা নাই লাখ আৰু কোটি টকা ইনভেস্ট কৰাৰ তো প্ৰশ্নই নাই আদাৰ বিজনেসেস উইল ওন ইউ অন্য ব্যৱসায় যদি আপুনি কৰিবলৈ যায় আজি কি হৈছে অন্য ব্যৱসায় কৰা ব্যক্তিবিলাকক চাবচোন অন্য ব্যৱসায় কৰা ব্যক্তিবিলাকৰ টেনচন বাঢ়ি আছে কেনেকৈ চলিব কেনেকৈ তেও ঋণ পৰিশোধ কৰিব ইত্যাদি কথা এনেকুৱা হৈছে যে তেও ব্যৱসায় কৰা নাই ব্যৱসায় তেও গলত হেঁচা মাৰি দিছে কিন্তু ইয়াত আপুনি আনন্দ আৰু হাঁহি ধেমালিৰ মাধ্যমত ব্যৱসায় কৰি পেলাই নিজক এস্টাবলিশ কৰিব পাৰিব আপুনি স্বাস্থ্যৱান হৈ থাকিব পাৰিব সমৃদ্ধিশালী হৈ থাকিব পাৰিব আৰু মানুহৰ আশীৰ্বাদ লৈ পেলাই আপুনি আগবাঢ়িব পাৰিব যেটো আপোনাৰ জীৱনত অতি প্ৰয়োজন শিকি থাকক
উপাৰ্জন আহি থাকিব শিকি থকাৰেই কাম যিমানেই শিকিব সিমানেই ইনকাম মই শিকি আছো আৰু ইনকামৰ দিশত গতি কৰি আছো ক্লিয়াৰ আপুনি সময় লগাব লাগে ইয়াত সময় আপোনাৰ হাতত 24 ঘণ্টাৰ পৰা যিখিনি সময় আপুনি আজৰি সময় পায় আপুনি ইয়াত লগাওক যিসকল ব্যক্তিৰ বহুত কিবা কিবি কৰাৰ ইচ্ছা আছে অকল বেছি সময় ইয়াত লগাওক গোটেইখিনি ট্ৰেইনিং শ্ৰেনিং গোটেইখিনি ফ্ৰী পাব আপুনি আৰু আপুনি আপোনাৰ টিমৰ মানুহৰ উন্নতিৰ কাৰণে তেওঁলোকৰ এচিভমেন্টৰ কাৰণে যদি কাম কৰে ডেফিনেটলি আপোনাৰো এচিভমেন্ট আহিব আৰু কি হ'ব পাৰে আপুনি তেওঁৰ সপোন পূৰ্ণ কৰাৰ কাৰণে নিজৰ সপোন পূৰ্ণ কৰাৰ কাৰণে আপুনি ধুনীয়াকৈ কাম কৰিলে আটাইবিলাকৰ সপোন ইয়াত পূৰ্ণ হ'ব পাৰে এফএলপিৰ আটাইতকৈ ডাঙৰ প্লাস পইণ্ট হৈছে এথিকেল বিজনেস কোনো গণ্ডগোল নাই কোনো ধৰণৰ গণ্ডগোল নাই পুৰা এথিকেল বেছত চলে আৰু সাউন্ড বিজনেস পইচা আছে ফৰেভাৰ কোম্পানী আপোনাক স্বাধীনতা দিছে এখন লাইসেন্স দিছে জয়নিং কৰা মাত্ৰকে আপুনি কিমান ইনকাম বিচাৰে আপোনাৰ হাতত মই কিমান টকা পাম এটো মোৰ হাতত এটো কোনো ডিসাইড কৰি নিদিয়ে মই ক'ত কাম কৰিম মই কাৰ লগত কাম কৰিম সম্পূৰ্ণ মোৰ হাতত ডিপেন্ড কোম্পানী কৈছে 160 খন দেশত আপোনাক বিজনেস কৰাৰ অপৰচুনিটি দিছে ইয়াত ফাইনান্সিয়াল অৰ্থনৈতিকভাৱে আপুনি সুৰক্ষা পাব পাৰে বহুত ধুনীয়া এটা অৰ্থনৈতিকভাৱে আপুনি নিজক ৰেডি কৰিব পাৰে কোৱালিটি অফ টাইম এণ্ড ইউনিক লাইফষ্টাইল আপুনি পাব পাৰে আপোনাৰ নিজৰ পেনশন যেতিয়ালৈকে আপুনি পাৰে তেতিয়ালৈকে আপুনি কাম কৰি থাকক ইয়াৰ লগত কোম্পানী কি দিছে সময় বঢ়োৱাৰ এটা সূত্ৰ আপোনাক আগবঢ়াইছে য'ত মানুহ ধনী হোৱাৰ এটা চান্স পোৱা যায় ফিক্সড ডিপজিটৰ ক্ষেত্ৰত যদি কোৱা যায় আজি যদি আপুনি 20 লাখ টকা এটা ফিক্সড ডিপজিট কৰে 10% তো এতিয়া কমি গৈছে 4 পইণ্ট সামথিং হৈছে তথাপি 10% তো যদি ধৰিলো আপুনি 16667 টকা পাৰ মান পাব 2 কোটি টকা যদি আপুনি বেংকত ৰাখিছে ফিক্সড ডিপজিট কৰি পেলাই আপুনি 1,66,667 টকা পাব এটো এতিয়া বহুত কমি গৈছে আধাতকৈও কম পাব নো ডাউট তথাপি প্ৰথমটো আমাৰ ইমান টকা নাই দ্বিতীয় কথা ইমান টকা থৈও আমি স্যাটিসফাইড হ'ব নোৱাৰিম যেটো আপুনি দেখি আছে পাৰ মান হেটো আধাতকৈও কম হ'ব এতিয়া চাওক সকলোৰে হাতত 24 ঘণ্টা সময় থাকে ইয়েস অর নো আমি সকলোৰে হাতত কি পাম 24 ঘণ্টা আমি সময় পাম আমি যদি 8 ঘণ্টা ডেইলি কাম কৰো আৰু যদি সপ্তাহত 5 দিন কাম কৰো তেতিয়া হলে 50 সপ্তাহ থাকে এটা বছৰত সেই হিচাপত 2000 ঘণ্টা আপুনি এটা বছৰত কাম কৰে যি কামেই নকৰক চাকৰি ব্যৱসায় 2000 ঘণ্টা আপুনি বছৰত কাম কৰে যদি এনেকে আপুনি 40 বছৰ কাম কৰে তেতিয়া হলে গোটেই জীৱনত আপুনি 80000 ঘণ্টা কাম কৰে আপুনি মনত ৰাখিব ইয়াতকৈ বেছি কাম কৰিব নোৱাৰিব কিন্তু এটা ডাঙৰ কোম্পানীৰ ক্ষেত্ৰত যদি চাই তেখেতসকলে কি কৰে মালিকজনে কি কৰে বহুত ব্যক্তিক চাকৰি দিয়ে এটা ডাঙৰ কোম্পানীৰ মালিকে 8-10000 ব্যক্তিক চাকৰি দিয়ে যদি এজন মালিকে 10000 মানুহক চাকৰি দিয়ে তেতিয়া হলে এজন মানুহৰ তলত 10000 মানুহে কাম কৰে প্ৰত্যেকজন ব্যক্তিয়ে যদি 8 ঘণ্টা কৈ কাম কৰে ডেইলি এটা কোম্পানীৰ মালিকে কিমান কাম কৰি আছে 80000 ঘণ্টা আৰু আপুনি কিমান কাম কৰি আছে 80000 ঘণ্টা গোটেই জীৱনত চিন্তা কৰি চাওক কোন ধনী হ'ব পাৰে এটো আপোনাৰ হাতত যদি 50000 টকা আপুনি ভাল উপাৰ্জন কৰি ধৰি লয় তেতিয়া হলে কি হ'ব পাৰে চাওক আপুনি 6 লাখ টকা বছৰত উপাৰ্জন কৰে এজন ব্যক্তি তাৰ মানে ঘণ্টাত 300 টকা ইনকাম কৰে যদি ঘণ্টাত 300 টকা ইনকাম কৰে গোটেই জীৱনত 2.4 কোটি টকা ইনকাম কৰে কিন্তু এটা ডাঙৰ কোম্পানী ঘণ্টাত 300 টকাৰ বহুত ওপৰত ইনকাম কৰে তথাপি ধৰি লৈছো 300 টকা ইনকাম তেতিয়া হলে 80000 ঘণ্টা যদি হিসাব কৰা যায় ডেইলি তেতিয়া হলে আপোনাৰ গোটেই জীৱনৰ ইনকাম এটা কোম্পানীৰ এদিনৰ ইনকাম 2.4 crore পাৰ ডে চিন্তা কৰি চাওক এটা ডাঙৰ কোম্পানী আৰু আপোনাৰ মাজত পাৰ্থক্য কেনেকুৱা এতিয়া আপুনি নিজৰ ক্ষেত্ৰত চিন্তা চৰ্চা কৰি চাওক আপোনাৰ জন্য এটা ডাঙৰ কোম্পানী হ'বলৈ ইচ্ছা নাযায় আপোনাৰ জন্য মাহিলী উপাৰ্জন কোটিৰ ঘৰত লবলৈ ইচ্ছা নাযায় ইয়াতো ডেইলি দেখুৱাই আছে কোটি টকা মাহিলী ইনকাম নিখন্দেহে হ'ব পাৰে যদি আপুনি নিজক প্ৰস্তুত কৰি লয় মই আপোনাক দেখুৱাম এটো হৈছে এক্সপোনেনশিয়াল গ্ৰোথ এইটো কাম কৰিবহে লাগিব এটো কাম নকৰা ব্যক্তি কেতিয়াও কোটি টকা মাহিলী উপাৰ্জন কৰিব নোৱাৰে ধৰিলো হল আপুনি ইয়াত থাকিলে আপুনি দুজন ব্যক্তি জয়েন কৰালে দুজনৰ পৰা 4 জন হল 8 জন হল 16 জন হল টোটাল 30 জন ব্যক্তি থাকিলে আৰু 30 জন ব্যক্তিক ট্ৰেইনিং দিলে 30 জন ব্যক্তি ট্ৰেইনাৰ হৈ পেলা সকলোৱে নিজৰ নিজৰ সাকসেছৰ কাৰণে কাম আৰম্ভ কৰি টিম বিকাশ লাভ কৰিলে আৰু আপোনাৰ সময়ও বাঢ়ি গল আপোনাৰ ইনকাম লেভেলো বাঢ়িব আপুনি লাহে লাহে কোম্পানীলৈকে ৰূপান্তৰিত হৈছে ইয়াত ফৰেভাৰৰ আটাইতকৈ ডাঙৰ প্লাস পইণ্ট ইয়াক কোৱা যায় বাইনাৰী কনসেপ্ট এই কনসেপ্টটো বৰ্তমান সময়ত ভাৰত চৰকাৰৰ দ্বাৰা নিষিদ্ধ আজি আপোনালোকক মই দেখুৱাম যে এফএলপি ইয়াৰ ওপৰত বহুত ধুনীয়া কাম কৰিছে যেটো ফৰেভাৰ লিভিংতেই মই আসল একচুয়াল দেখিবলৈ পাইছো
যাৰ কাৰণে মই FLP পৰা আৰম্ভ কৰিছিলো why not 3 দুটাত কেনে কিয় তিনিটা লাইন বনাওক 5টা লাইন বনাওক 10টা লাইন বনাওক 15টা লাইন বনাওক এটো আপোনাৰ ওপৰত বেছ কৰি আৰু এই সুযোগটো যদি এটা কোম্পানীয়ে লিগেলি আপোনাক দিব পাৰিছে তেতিয়া হলে আপোনাৰ ক্ষেত্ৰত একটাই কথা কম আপুনি বৃহৎ কোম্পানীলৈকে ৰূপান্তৰিত হ'ব আপুনিও ডেইলি 10-12,000 ঘণ্টা কাম কৰা এজন ব্যক্তিলৈকে ৰূপান্তৰিত হ'ব আৰু আপোনাৰ ইনকামো ঠিক তেনেকে এটা দিনত কোটি টকাৰ ওচৰ পাব এই কামখিনিৰ কাৰণে আমি কি কৰিব লাগিব অপৰচুনিটি লৈ পেলাই মানুহৰ ওচৰত যাব লাগিব আমাৰ মাৰ্কেট প্লেস আপোনালোকক কম এনিমেল কেয়াৰ প্ৰডাক্ট ফৰএভাৰ লিভিংত উপলব্ধ আছে পাৰ্সোনেল কেয়াৰ ওয়েট ম্যানেজমেন্ট স্কিন কেয়াৰ হেলথ আৰু নিউট্ৰিশনৰ প্ৰডাক্ট আমাৰ মাজত আছে এই প্ৰডাক্ট বিলাকৰ ট্ৰেইনিং পাব আপোনালোকে আৰু এই ট্ৰেইনিংত যিসকল ব্যক্তি থাকিব তেখেতসকলে বুজি পাব যে ফৰএভাৰৰ প্ৰডাক্ট কিয় ইউজ কৰাটো উচিত তথাপি মই দুই এটা কথা আপোনালোকৰ লগত আজি চৰ্চা কৰো হেলথ আৰু নিউট্ৰিশনৰ জগতত ফৰএভাৰৰ বৈশিষ্ট্য সম্পৰ্কে মই কম হেলথ আৰু নিউট্ৰিশনৰ জগতত এলোভেৰা আৰু বি প্ৰডাকশন ফৰএভাৰ পৃথিৱীৰ নাম্বাৰ 1 কোম্পানী স্টাৰ্টিংৰ পৰা এতিয়ালৈকে 43 বছৰ ধৰি পেলাই FLP টক্কৰ দিয়া কোম্পানী FLPৰ ওচৰত থকা কোম্পানী আৰু টক্কৰ দিব পৰা কোম্পানী এতিয়ালৈকে অহা নাই কাৰণ ফৰএভাৰ এটা ভাৰ্টিকেলি ইন্টিগ্ৰেটেড কোম্পানী এই দুটা যে ব্যৱস্থাপনা দেখিছো খেতিৰ পৰা লৈ গোটেইখিনি কোম্পানী নিজেই কৰে এটো কোম্পানী আটাইতকৈ ডাঙৰ প্লাস পইণ্ট ভাৰ্টিকেলি ইন্টিগ্ৰেটেড আৰু ভাৰ্টিকেলি ইন্টিগ্ৰেটেড কোম্পানী যদি নেটৱৰ্ক মাৰ্কেটিং কৰে ডেফিনেটলি তাত জপিআই কৰক লোকসান আপোনাৰ নাই ফ্ৰম প্লান টু প্ৰডাক্ট টু ইউ এভৰিথিং কোম্পানী আপোনাৰ হ্যান্ডেল কৰে হোৱাট ইজ এলোভেৰা এলোভেৰা কাক কয় বহুতে জানে বহুতে নাজানে এলোভেৰা দেখিবলৈ এডাল কাইটিয়া গছ শালকুঁৱৰী ঘৃতকুমাৰী নামেৰে আমাৰ অসমৰ মানুহে জানে অসমৰ বাহিৰত বিভিন্ন নামেৰে ইয়াত পৰিচয় আছে 400 ভ্যাৰাইটি আছে এলোভেৰা তাৰ মাজত 4টাৰ পৰা 5টাত আছে ঔষধীয় গুণ এলোভেৰা সম্পূৰ্ণ ন্যাচাৰেল হয় কোনো সাইড এফেক্ট নাই হাৰ্বেল প্লান্টস হয় আৰু বছৰ বছৰ ধৰি মানুহে ইয়াক ইউজ কৰাৰ উদাহৰণ আছে এতিয়া FLPৰ এলোভেৰা মানুহে কিয় ব্যৱহাৰ কৰিব FLPৰ এলোভেৰাটো হৈছে ইউনিক পেটেন্টেড ষ্টেবিলাইজড প্ৰসেস FLPৰ এলোভেৰাটো ইউনিক এই কাৰণে তাক বনোৱা যেটো প্ৰসেস হেতু হৈছে পেটেন্ট এনেকুৱা যে এলো পাৰপাডেন্সিছ মিলাৰ নামৰ টপ কোৱালিটিৰ এলোভেৰাৰ খেতি কৰে ফৰএভাৰ লিভিংয়ে যিটো পাতৰ বয়স 2 পৰা 4 বছৰ যাক কোৱা যায় প্ৰাপ্ত পৈণত পাত সেই পৈণত পাতৰ ভিতৰত জেল উৎপাদন হয় আৰু সেই জেলটো কোম্পানীয়ে ম্যানুফ্যাকচাৰিং কৰে আৰু যেটো ষ্টেবিলাইজ কৰা প্ৰসেস এটো পেটেন্ট বিশ্বত দ্বিতীয় কোনো কোম্পানীয়ে আমাৰ সিস্টেমত বনাব নোৱাৰে সেই ফৰ্মুলা কাৰো ওচৰত নাই আৰু আপুনি যদি আমাৰ বটলত থকা এলোভেৰা আৰু খেতি পথাৰত এলো পাৰপাডেন্সিছ মিলাৰ যেটো খেতি হয় তাত থকা এলোভেৰাৰ যদি টেষ্ট কৰে মেডিকেল টেষ্ট কৰে ল্যাবৰেটৰী টেষ্ট কৰে তেতিয়ালে সেম ইনগ্ৰেডিয়েন্ট পাব সেম মেডিসিনাল প্ৰপাৰ্টিজ পাব এটো আটাইতকৈ ডাঙৰ বৈশিষ্ট্য এলোভেৰা কিয় খাব ফৰএভাৰৰ কিছু হয়তো আপুনি বুজি পালে আমাৰ কোম্পানীয়ে যেটো প্ৰডাক্ট বনায় খেতি পথাৰত কোনো কীট পতংগনাশক স্প্ৰে নকৰে ৰাসায়নিক সাৰৰ ব্যৱহাৰ নহয় আৰু বটলত কোনো আৰ্টিফিশিয়াল ফ্লেভাৰ আৰু কালাৰ নাপাব 100% ষ্টেবিলাইজ এলোভেৰাটো হৈছে কোম্পানীৰ মেইন প্ৰিন্সিপল ইনগ্ৰেডিয়েন্ট যাৰ ওপৰত বেছ কৰি কোম্পানী পাৰ্সোনেল কেয়াৰ স্কিন কেয়াৰ ঢেৰ প্ৰডাক্ট বনাইছে our elo there is no third party involved কাৰো লগত কোম্পানীৰ সম্পৰ্ক নাই we are vertically integrated বাৰবাৰ এটো কথাৰ ওপৰত গুৰুত্ব দিয়ে কোম্পানীয়ে যে ভাৰ্টিকেলি ইন্টিগ্ৰেটেড কোম্পানী যদি নেটৱৰ্ক মাৰ্কেটিং কৰে ডেফিনেটলি তাত কিবা এটা পাব পাৰে কিয় এটো কৰিছে জানেন our body is precious এই গোটেই পৃথিৱীত আপোনাৰ ধন সম্পত্তি গাড়ী ঘোড়া লৰা ছোৱালী ঘৈণী গিৰি সকলোৰে ভিতৰত আটাইতকৈ মূল্যবান সম্পত্তি হৈছে আপোনাৰ শৰীৰ কিন্তু মানুহে এটো বুজি নাপায় আৰু এই শৰীৰৰ ভিতৰত কি পঠাইছে এটো সম্পূৰ্ণ আপোনাৰ হাতত আছে কি পঠাইছে আপুনি জানে ডেইলি কি খায় আপুনি জানে আপোনাৰ বডিৰ ভিতৰখন এনেকুৱা ইয়াত এটা ডাইজেষ্টিভ সিস্টেম আছে যত লিভাৰ ষ্টমাক প্যানক্ৰিয়াছ গল ব্লাডাৰ ইত্যাদি ইত্যাদি থাকে তাৰ মাজত ব্লিংকিং হৈ আছে তাক কোৱা যায় ক্ষুদ্ৰান্ত স্মল ইন্টেষ্টাইন এই ক্ষুদ্ৰান্ত বিলাক 1 নম্বৰ চিত্ৰখনৰ নিচিনা থাকিব লাগে পৰিষ্কাৰ পৰিচ্ছন্ন হয় আজি আপোনাৰ বা মানুহৰ বডিৰ ভিতৰখন লেতেৰা হৈ গৈছে যাক কোৱা যায় টক্সিন একুমুলেশন আমাৰ খাদ্যৰ ওপৰত আমি জিটি খাই আছো ৰাগিয়াল দ্ৰব্য সেৱন কৰিছো পৰিষ্কাৰ কৰাৰটো কথাই আহি নপৰে তো টক্সিন একুমুলেশন হয় আৰু যদি আমি এলোভেৰা জেল খোৱা আৰম্ভ কৰো তেতিয়া হলে কি হয় ভিতৰত থকা টক্সিন বিলাক এলোভেৰা জেলে আতৰাই পেলাই ভিতৰখন আগৰ নিচিনা পৰিষ্কাৰ কৰে যাৰ বিনিময়ত আমি সুন্দৰ আৰু সুস্থ হৈ চলিব পাৰো আমাৰ প্ৰডাক্ট বুলি কোতে ঢেৰ প্ৰডাক্ট আমাৰ মাজত আছে এলোভেৰা জেল এটো বিশ্বৰ প্ৰথম এলোভেৰা জেল যত 99.7% পিওর ইনার লিভ এলোভেরা পাব লগত উৎকৃষ্ট পৰিমাণৰ সি ভিটামিন পাব আপোনাৰ এনাৰ্জি লেভেলটো হি মেইনটেইন ৰাখিব পাৰে
আৰু এই যেটো প্ৰডাক্ট এইটো প্ৰডাক্টৰ ক্ষেত্ৰত যেতিয়া আপুনি কন্টিনিউ খাব আপোনাৰ ডাইজেষ্টিভ সিস্টেমটো বহুত মজবুত থাকে তো ডাইজেশন পাৱাৰ বাঢ়ে আৰু আটাইতকৈ ডাঙৰ প্লাস পইণ্ট পৃথিৱীৰ বুকুত এলোভেৰা জেল যেটো ফৰেভাৰে বনাইছে তো প্ৰথম প্ৰডাক্ট যত কোনো প্ৰিজাৰভেটিভছ নাই নো এডেড প্ৰিজাৰভেটিভছ যাৰ কাৰণে আমাৰ সেল যথেষ্ট বেছি প্ৰিজাৰভেটিভছ নিদিয়া খাদ্য মানুহে বিচাৰি ঘূৰি ফুৰে তো আজি আমাৰ হাতত এলোভেৰা জেলৰ ওপৰঞ্চি নেক্টাৰ আছে এলোপিচিয়াছ আছে নেক্টাৰ আৰু এলোপিচিয়াছত এলোভেৰাই পোৱা যায় নেক্টাৰত আপোনাৰ আপেল আৰু ক্ৰেনবেৰী থাকে যেটো আমাৰ গল ব্লাডাৰৰ কাৰণে লাভদায়ক যেটো আমাৰ ষ্টমাকৰ কাৰণে আমাৰ প্যানক্ৰিয়াছৰ কাৰণে লাভদায়ক কিডনিৰ কাৰণে লাভদায়ক প্ৰস্ৰাৱ নলীৰ কাৰণে প্ৰস্ৰাৱ অহাযোৱা কৰা ৰাস্তাটোৰ কাৰণে লাভদায়ক বিভিন্ন ক্ষেত্ৰত আমি নেক্টাৰটো পোৱা দৰকাৰ তদ্ৰুপ এলোপিচিয়াছত পিচিয়াছ ফল আৰু এলোভেৰাৰ মিশ্ৰণ থকা কাৰণে এলোপিচিয়াছ যেটো প্ৰডাক্ট আছে এটো এ ভিটামিন বহুত পোৱা গৈছে চকুৰ কাৰণে স্কিনৰ কাৰণে আৰু ব্ৰেইনৰ কাৰণে অমৃতৰ লেখিয়া আমাৰ এলোপিচিয়াছ এই প্ৰডাক্ট বিলাকৰ আপুনি ধুনিয়া ট্ৰেনিং পাব যেদিনাখন প্ৰডাক্ট ট্ৰেনিং হয় আপুনি এন্ট্ৰি ল'ব ব্ৰাইট টুথ জেল আপুনি তো টুথপেষ্ট ইউজ কৰিছে আপুনি কিমান ব্ৰ্যান্ডৰ ইউজ কৰিছে মই নাজানো কিন্তু টুথপেষ্ট ইউজ কৰিছে আপুনি আপোনাক মই কম আপুনি মই যেটো টুথপেষ্ট দেখছো এনেবা টুথপেষ্ট আপুনি সুইও পোৱা নাই বহুত ব্যক্তি টাচ কৰিও পোৱা নাই ব্ৰাইট টুথ জেল ইয়াৰ নাম ইয়াৰ দুটা মেইন প্ৰিন্সিপল ইনগ্ৰেডিয়েন্ট আছে এটা বি প্ৰপলিছ যাক কোৱা যায় ন্যাচাৰাল এন্টিবায়োটিক মৌচাকত পোৱা যায় আৰু দ্বিতীয়টো হৈছে ষ্টেবিলাইজ এলোভেৰা জেল এই দুটা বস্তুৰ মিশ্ৰণ কৰি যে টুথপেষ্টটো বনাইছে এই টুথপেষ্টটো একচুয়াল টুথপেষ্ট ৰাতিপুৱা শুই উঠি যদি আপুনি ব্ৰাছ কৰে এটো টুথপেষ্ট লগাই পেলাই তেতিয়ালে মুখৰ ভিতৰৰ যি কোনো ঘা আপুনি যদি কিবা সাধা খায় আপুনি যদি ৰজনীগন্ধা খায় তেতিয়ালে ভিতৰৰ ছালখন নষ্ট হৈ থাকে তাক ৰিপেয়াৰিং কৰিব পৰা ক্ষমতা ইয়াৰ আছে এই যেটো টুথপেষ্ট ই 18টা কাম কৰে আমাৰ জীৱনত মুখৰ পৰা যি কোনো সমস্যাৰ দূৰ কৰাৰ ওপৰঞ্চিও খৰ খুজুটিটো ই ব্যৱহাৰ হয় পটাছিঙাটো ব্যৱহাৰ হয় খামচি ওলাইছে মহে কামৰিছে তেনেকুৱা ঠাইটো ই ব্যৱহাৰ বিভিন্ন ক্ষেত্ৰত ই ব্যৱহাৰ হয় আৰু ইয়াত কোনো ফ্লোৰাইড নথকা কাৰণে আপুনি যেতিয়া টুথপেষ্ট মুখত লগাব ভিতৰত গলেও ইয়াৰ পৰা কোনো ক্ষতি নহয় এটো হৈছে ওয়াৰ্ল্ডৰ বেষ্ট টুথপেষ্ট যেটো ফৰএভাৰ লিভিং প্ৰডাক্টস আজি আমাক দি আছে ওয়াৰ্ল্ডৰ বেষ্ট টুথপেষ্ট এটো জানিব লগা কথা এটো বুজিব লগা কথা দেন জজোবা শ্যাম্পু আজিৰ ডেটত আমাক শ্যাম্পুৰ প্ৰয়োজন সকলোৱে আমি শ্যাম্পু কৰো এলোভেৰা আৰু জজোবাৰে এই প্ৰডাক্টটো বনাইছে যি আপোনাৰ তালুখন ৰিপেয়াৰিং কৰে চুলিৰ গুৰিবিলাক মজবুত কৰে চুলি ভৰা বন্ধ কৰে আৰু ডেন্ড্ৰাফ যদি কাৰোবাৰ আছে হেতু আতৰাই পেলাই লগত আমাৰ আছে আৰ্কিটিক সি এনেকুৱা টি প্ৰডাক্ট যেটো কোৱা যায় ফেটি এসিড আৰু ফেটি এসিড আমাৰ শৰীৰত অতি প্ৰয়োজন ফেটি এসিড আমাৰ ম্যাক্সিমাম ফাংশন সেভাৰেল ফাংশন আছে বডি আমাৰ বডিৰ প্ৰায় ফাংশনৰ কাৰণে ই বৰ লাভদায়ক ইয়াত ওমেগা 3 আৰু ওমেগা 9 পোৱা গৈছে যিয়ে আমাৰ হেলথি ব্লাড কোলেষ্ট্ৰল সিস্টেমটো মজবুত ৰাখে মানে বেয়া কোলেষ্ট্ৰলটো আউট কৰায় ভাল কোলেষ্ট্ৰলক বেয়া হ'ব নিদিয়ে লগত তেজৰ যেটো ট্ৰাইগ্লিচাৰাইড লেভেল তাক বেলেন্সত ৰাখে ওমেগা 3 সেলমন আৰু কিছুমান সাগৰীয় সি ফুডৰ পৰা সাগৰীয় কিছুমান খাদ্যৰ পৰা অনা গৈছে সেলমন মাছৰ পৰা অনা গৈছে আৰু ওমেগা 9 কিছুমান ভেজিটেবলছৰ পৰা অনা গৈছে এই প্ৰডাক্টটো ম্যাক্সিমাম মানুহৰ কাৰণে প্ৰয়োজনীয় যাৰ চকুৰ সমস্যা যাৰ জয়েন্ট পেইন যাৰ হাৰ্টৰ প্ৰবলেম যাৰ পাইলছৰ প্ৰবলেম বিভিন্ন সমস্যাত এই প্ৰডাক্টে বহুত ধুনিয়া ৰিজাল্ট আমাৰ মাজলৈকে আনি আছে সি ভিটামিনৰ কথা মই বিশেষ নুবুজালেও হয় আসলতে সকলোৱে আজিকালি জানে কিন্তু ফৰএভাৰৰ সি প্লাস ওয়াৰ্ল্ডৰ বেষ্ট সি প্লাস কিয় আমাৰ যেটো সি প্লাস হি ফ্ৰী ৰেডিকেলৰ লগত ফাইট কৰে আপোনাৰ ভিতৰত ফ্ৰী ৰেডিকেল সোমাব নিদিয়ে কিছুমান অতিপাত টেঙা ফলৰ ৰস ভাৰতবৰ্ষৰ আমলখি আৰু গছবেৰু ইয়াৰ ভিতৰত পোৱা গৈছে অতিপাত টেঙা ফলৰ ৰসেৰে এই সি প্লাসটো বনোৱা গৈছে এই সি প্লাসটো আপোনাৰ শৰীৰৰ ৰক্ষা কবচ হিচাপত থিয় হয় প্যানক্ৰিয়াছ ৰিপেয়াৰিংত যথেষ্ট সহায়ক গতিকে ডায়াবেটিস থকা ব্যক্তিৰ কাৰণে ই বৰ উৎকৃষ্ট এই সি প্লাসটো যেতিয়া আপুনি খাব কোনো বেয়া ব্যাকটেৰিয়া ভাইৰাছ শৰীৰৰ ভিতৰত সোমালেও শৰীৰত আক্ৰমণ কৰিব নোৱাৰিব সি প্লাস ডেকা লৰা বুঢ়া সকলোৱে খাব পাৰে এই টেবলেটটো চুপি খাব লাগে চকলেটৰ নিচিনা যেতিয়া চুপি খাব ইয়াৰ ৰস যেতিয়া জিভাত লাগিব জিভাৰ পৰা ডাইৰেক্টলি ব্লাডৰ লগত গুচি যায় গতিকে ই বহুত কুইক কাম কৰে ইয়াত পানীৰে খাব নালাগে ইয়াত চুপি থাকিব লাগে চুপি থাকিলে ৰসটো যেতিয়া জিভাত লাগিব জিভাৰ পৰা ৰসটো যেতিয়া জিভাত পৰি যায় তেতিয়া কুইক তেজৰ লগত মিহলি হৈ পেলাই কুইক কাম কৰে এই কাৰণে সি প্লাস আমি ৰেগুলাৰ যদি সেৱন কৰো আমি বহুত ধুনিয়া ৰিজাল্ট পাওঁ মাছ পাউডাৰ ধুনিয়া হোৱাৰ কাৰণে বহুত ধুনিয়া টি প্ৰডাক্ট আমাৰ মাজলৈকে আনিছে মাছ পাউডাৰ ফেচিয়েল কিটৰ কাৰণে ব্যৱহাৰ হয় সোনিয়া স্কিন কেয়াৰ কালেকশন আমাৰ মাজত আছে বিভিন্ন ধৰণৰ কালেকশন জেল ক্লিনজাৰ ইলুমিনেটিং জেল মাস্ক
ময়শ্চাৰাইজাৰ বিভিন্ন ধৰণৰ প্ৰডাক্ট আমাৰ মাজত আছে এইবিলাক ৰেগুলাৰ বেচিছত আপোনাক দৰকাৰ আৰু বহুত বেছি নালাগে এটা ক্ৰীম 3 মাহৰ পৰা 4 মাহ গুচি যায় যদি আপুনি সিঙ্গেল ইউজ কৰে সোনিয়া স্কিন কেয়াৰ কালেকচনত বিভিন্ন ধৰণৰ মই যে কলো ৰিফ্ৰেছিং জেল ইলুমিনেটিং জেল ৰিফাইনিং জেল মাস্ক শুটিং জেল ময়শ্চাৰাইজাৰ এই গোটেইখিনি প্ৰডাক্ট আপুনি এবাৰ যদি ট্ৰেনিং পায় আৰু যদি ইউজ কৰে নহয় ইয়াৰ প্ৰেমত পৰি যাব মই এইখিনি কথা নদিব পাৰো ওয়াৰ্ল্ডৰ বেষ্ট প্ৰডাক্ট ইয়াৰ ওপৰত কোনোবা কোম্পানী যদি বনাইছে মই নাজানো কিন্তু মই যিমানলৈকে চাইছো খুচুৰি মই দেখিছো ইয়াৰ ওপৰত ম্যানুফ্যাকচাৰিং কোনে কৰিব পৰা নাই এটা বৰ ধুনীয়া প্ৰডাক্ট এমপিডি মাল্টিপাৰপাস ডিটাৰজেন্ট এই যে মাল্টিপাৰপাস ডিটাৰজেন্ট এই প্ৰডাক্টটোৱে আপুনি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰে ঘৰ মুছাৰ পৰা বাসন বৰ্তন ধোৱাৰ পৰা কাপোৰ ধোৱাৰ পৰা টয়লেট সাফ কৰিব পাৰে আপুনি গাড়ী সাফা কৰিব পাৰে বজাৰৰ পৰা শাক পাচলি ফলমূল কিনি আনিছে এমপিডিৰ পানী তিয়াই থৈ দিলে ৰাসায়নিক সাৰবিলাক ওলাই যায় যদি বেয়া ব্যাকটেৰিয়া ভাইৰাছ লাগি আছে ওলাই যায় তাৰ পিছত আপুনি ইয়াক ইউজ কৰিব পাৰে আটাইতকৈ ডাঙৰ প্লাস পইণ্ট যে এইটো মাল্টিপাৰপাস ডিটাৰজেন্টত ফসফৰাছ নাই আৰু অন্য ডিটাৰজেন্টতকৈ ডাবল কাম কৰি দেখুৱাব পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত ইয়াৰ আপুনি কাপোৰ ধুলে পানীখিনি যদি কৰবাত পেলাইও দিছে গছৰ গুৰিত বা কৰবাত হেইটো গছৰ কাৰণে সাৰৰ কাম কৰে কেতিয়াও কোনো লোকসান নহয় এই প্ৰডাক্টটো আপুনি যিকোনো সময়ত যিকোনো ঠাইত ইউজ কৰিব পাৰে ঘৰত সাফাই কৰাৰ ক্ষেত্ৰত গতিকে এইটো এটা বৰ ধুনীয়া প্ৰডাক্ট আমাৰ মাজত আছে ঠিক তদ্ৰুপ আমাৰ মাজত আৰু বহুত প্ৰডাক্ট আছে বহুত প্ৰডাক্টৰ ওচৰত নাযাও আমাৰ প্ৰডাক্ট ট্ৰেনিংত আহিব ম্যানুফ্যাকচাৰিং ফেসিলিটিৰ ওপৰত মই কথা পাতো ফৰএভাৰ লিভিংৰ ম্যানুফ্যাকচাৰিং যিটো ফেসিলিটি বৰ ইউজ ফেসিলিটি মই নিজে দেখি আইছো 2018 ত কোম্পানী ভিজিট কৰিছিলো আৰু ইয়াত যিখিনি আপোনালোকে দেখিছে মই চকুৰে চাই আইছো 2018 ত এটো মোৰ কাৰণে গৌৰৱৰ কথা আটাইতকৈ ডাঙৰ কথা আপোনাৰ ওচৰত অহা প্ৰডাক্ট বিলাকৰ এটা ইনগ্ৰেডিয়েন্ট 145 ৰ পৰা 300 টাইমছলৈকে এফএলপি ইউনিক টেষ্ট কৰে এটো হাইয়েস্ট স্ট্যান্ডার্ড এই ইন্ডাস্ট্রি কোনেও ইমান টেস্ট নকৰে কাৰণ কোম্পানী তন্নকৈ পৰীক্ষা কৰে যদি বারবার টেস্ট কৰাৰ পিছত কৰবাত কিবা অসুবিধা পায় তেতিয়ালে গোটেই ব্যাচটো ৰিজেক্ট কৰি দিয়ে ম্যানুফ্যাকচাৰিং ফেসিলিটি যদি মই আপোনালোকক কম তেতিয়ালে 4.5 মিলি মানে ইয়াতে 18000 বটল 1 ঘন্টাত ফিল আপ কৰে 300 বটল মিনিটত ফিল আপ কৰে গোটেইখিনি কাম কৰে ৰবটে আৰু ইয়াত কি আছে 6000 পানী জাহাজ আছে যি দিন ৰাত সাৰ্ভিস দি আছে মই কিয় এইখিনি কথা কৈছো যে আপুনি জানিব লাগিব কিমান ডাঙৰ কোম্পানী কিমান বিশাল কোম্পানী যেটো কোম্পানী আজি ইন্ডিয়াৰ যেটো ট্ৰেন্ডস হেলথ আৰু নিউট্ৰিচনৰ ওপৰত ইন্ডিয়াত বহুত ধুনীয়া কাম হৈ আছে আৰু ফৰএভাৰে হেলথ আৰু নিউট্ৰিচনৰ সামগ্ৰীলৈ আপোনাৰ মোৰ মাজলৈকে আহিছে ইন্ডিয়াৰ নেটৰ মাৰ্কেটিংৰ বহুত ধুনীয়া ট্ৰেন্ড চলিছে ট্ৰেডিশনাল মাৰ্কেটত বহুত ব্যক্তি ধনী হৈছে আৰু নেটৱৰ্ক মাৰ্কেটিং যেটো আমি কৰি আছো অনেক কোম্পানী বিলাকতো বহুত মানুহ ধনী হৈছে উপযুক্ত প্ল্যাটফৰ্মৰ লগত আমি জড়িত হ'ব পাৰিছো এফএলপি এটা বৰ উৎকৃষ্ট প্ল্যাটফৰ্ম বুলি মোৰ 9 বছৰৰ অভিজ্ঞতা হৈছে গতিকে মই আপোনালোকক যিখিনি দেখুৱালো আপোনালোকৰ ভাল লাগিছেনে এতিয়ালৈকে আমি ইয়াৰ পিছত আৰু অলপ সময় আমাৰ হাতত আছে আপোনালোকৰ কেনেকুৱা লাগিলে এতিয়ালৈকে যিখিনি বুজোৱা গল আপোনালোক ইয়াৰ ওপৰত স্যাটিসফাইড হৈছেনে নতুন পুৰণি যদি স্যাটিসফাইড হৈছে অন্তৰৰ পৰা অনলি ওয়াই লিখি পেলাই জনাব ধুনীয়া বহুত ধন্যবাদ আপোনালোকে লিখি পঠাইছে ইয়াৰ পিছৰ যেটো কাৰ্যসূচী কি হ'ব পাৰে ফৰএভাৰত আপোনাৰ জীৱনত কেনেকৈ ইনকাম ল'ব পাৰে আপুনি কেনেকৈ কৰৰপতি হ'ব পাৰে আপুনি এফএলপি আপোনাক কেনেকৈ মালামাল কৰিব পাৰে কেবাখন গাড়ীৰ মালিক কৰিব পাৰে আপুনি কেনেকৈ এই অসমৰ পৰা ওলাই ভাৰতবৰ্ষৰ পৰা ওলাই পেলাই গোটেই পৃথিৱীৰ মাজত নিজৰ পৰিচয় আনিব পাৰে এই কথাখিনি চৰ্চা কৰাৰ কাৰণে আপোনাৰ মাজলৈকে মই মোৰ টপ সিনিয়ৰ সাফায়াৰ মেনেজাৰ কেবাবৰো পাৰ্টনাৰ এচিভাৰ কেবাবৰো ফৰেন টুৰত যোৱা এজন আধাৰিৰ ব্যক্তি আপোনালোকৰ মাজত ওয়েলকাম কৰিব বিচাৰিছো আপোনালোকে জোৰদাৰ হাত চাপৰি বজাব মেছেজ কৰিব মোহাম্মদ গিয়াসুদ্দিন আহমেদ ডাঙৰীয়াক জোৰদাৰ হাত চাপৰি আৰু আপোনালোকে হাত ৰেইজ কৰিব পাৰে হ্যান্ড ৰেইজ কৰিব পাৰে আজি আমাৰ মাজত আহিছে তেখেতে আপোনাক বুজাব কেনেকৈ আপুনি কৰিব পাৰে বহুত ধন্যবাদ ফৰএভাৰ যেটো এটা প্ল্যাটফৰ্ম এই প্ল্যাটফৰ্মৰ জৰিয়তে মই এইটো ব্যৱসায়ত একচুয়ালি কৰিব পাৰিম নে নাই মই নিজকে অকমান ধন্য মানিছিলো আৰু চিন্তা কৰিছিলো যে হসাকৈ যদি বেলেগ ব্যক্তিবিলাকে কৰিব পাৰিছে ডেফিনেটলি ময়ো কৰিব পাৰিম আৰু মই তেতিয়া
দিল্লীত ইয়াৰ ট্ৰেইনিং ললো আৰু ট্ৰেইনিং লোৱাৰ পিছত মোৰ মাজলৈ এটা উৎসাহ উদ্দীপনা আহিল কিয় জানেনে সেই উৎসাহ উদ্দীপনাটোৰ কথাটো মই আজি কৈছো প্ৰডাক্ট বিলাকৰ ক্ষেত্ৰত আপুনি মই বিশেষভাৱে যদি চিন্তা কৰি চাওঁ মেনুফেকচাৰিং ফেচিলিটি আপোনালোকে দেখিবলৈ পালে কিন্তু প্ৰডাক্ট বিলাকৰ ক্ষেত্ৰত এটা বস্তু আপুনি চাব লাগিব যে একচুয়ালি কোনোবা সাৰ্টিফাই কৰিছে না গাৰ বলত কৈছে দিস ইজ দ্য মেইন পইণ্ট গতিকে মই দেখিলো যে ভেৰিয়াছ সাৰ্টিফিকেট ইয়াত আছে য'ত ইণ্টাৰনেশ্যনেল এলো সায়েন্স কাউন্সিলৰ seal of approval ইয়াত আছে এতিয়া ইণ্টাৰনেশ্যনেল এলো সায়েন্স কাউন্সিলৰ seal of approval মানে কি যদি এলোভেৰাৰ ওপৰত যদি আপুনি ৰিচাৰ্চ কৰি চোৱা হয় 88 কান্ট্ৰি লগ লাগি বিশ্বৰ যেটো আপোনাৰ ইণ্টাৰনেশ্যনেল এলো সায়েন্স কাউন্সিলৰ সংস্থা সেইটোৰ জন্ম হৈছে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে ফৰএভাৰ লিভিং প্ৰডাক্ট ইণ্টাৰনেশ্যনেল যেটো প্ৰডাক্ট এলোভেৰা 43টা বছৰে এই এলো সায়েন্স কাউন্সিলৰ পৰা স্বীকৃতি প্ৰাপ্ত হৈছে এইটো বৰ ডাঙৰ কথা মোৰ আৰু বিশ্বাস আহিলে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে আমি যেটো ডক্টৰ নহয় আমাৰ প্ৰডাক্টটো মেডিচিন নহয় যদি আমাৰ কোনোবা ব্যক্তিয়ে প্ৰডাক্টটো খোৱাৰ পিছত কিবা সাইড এফেক্ট হয় আমাৰ নিশ্চয় ভয় লাগিব মোৰ ষ্টাৰ্টিং পইণ্ট এইটো আছিল যে মইতো একো নাজানো মই ডক্টৰ নহয় নিশ্চয় আপোনালোকৰো তেনেকুৱা লাগিব গতিকে মই চাইছিলো যে এইটো লেপিং বানি এনিমেল কেয়াৰ অৰ্থাৎ পেটা নামৰ এটা সংস্থাই কোৱালিটি ফ্ৰী সাৰ্টিফিকেট দিছে য'ত আমাৰ প্ৰডাক্ট কোনো জন্তু জানৰৰ ওপৰত প্ৰয়োগ কৰা নহয় ডাইৰেক্ট হিউম্যান বডিত প্ৰয়োগ কৰা হয় কিয়নো আমাৰ প্ৰডাক্টত কোনো সাইড এফেক্ট নাই হিউম্যান বডিত ক্ষতি হ'ব পৰা কোনো বস্তু নাই গতিকে মই এইটোৰ ক্ষেত্ৰত আৰু বেছি সাহস পালো এতিয়া আমাৰ ইণ্ডিয়া এখন ধৰ্মাৱলম্বী দেশ মই চিন্তা কৰিছো ইণ্ডিয়াত বিভিন্ন ধৰণৰ প্ৰডাক্ট আহিব লিকুইড প্ৰডাক্ট তাত কি জানি কিবা জন্তু জানৰৰ চৰ্বি আছে কি জানি তাত এনিমেল ফেটস আছে বা এলকহল আছে ধৰ্ম নষ্ট হৈ যাব বহুত মানুহৰ যদি নাখায় কি ক'ব তেতিয়া মই চালো যে একচুয়ালি খ্রিস্টান এম হালাল সার্টিফিকেশনও আছে য'ত হালাল সার্টিফিকেট যিকোনো ধৰ্মৰ মানুহেই ধৰ্ম নষ্ট হ'ব নোৱাৰে ধৰ্মত কোনো ক্ষতি নোহোৱাকৈ এইটো প্ৰডাক্ট মানে ব্যৱহাৰ কৰিব পাৰিব কিয়নো ইয়াত কোনো জন্তুৰ চৰ্বি নাই এলকহল নাই আটাইতকৈ ডাঙৰ কথা এইটো ইয়াৰ পিছত আৰু মোৰ বুকু বহল হৈ গ'ল আৰু মোৰ সাহস আহিল ডেফিনেটলি এইটো প্ৰডাক্ট চলিব মাৰ্কেটত যে ইমান মানে জোৰ আছে ইয়াৰ ভিতৰত তেতিয়া মই চালো যে কোচাৰ ল্যাবৰেটৰী ৰাব্বি নামৰ এটা সংস্থাই দিয়ে কোচাৰ ল্যাবৰেটৰী সাৰ্টিফিকেট এতিয়া ৰাব্বিয়ে জমিনৰ পৰাই লৈ সয়েল টেষ্টৰ পৰাই লৈ আপ টু বটলিং লৈকে এ টু জেড সকলো ঠাইত চেক কৰি যদি আপোনাৰ কোচাৰ ল্যাবৰেটৰী সাৰ্টিফিকেট দিয়ে আৰু আমাৰ ডাবল ষ্টাৰ কোচাৰ ৰেটিং সাৰ্টিফিকেট কোৱালিটি ফ্ৰী ডাবল ষ্টাৰ গতিকে মই চিন্তা কৰিছো যে শুদ্ধতাৰ ওপৰত যদি ইমান সুন্দৰ এখন সাৰ্টিফিকেট পাইছে ডেফিনেটলি প্ৰডাক্টৰ দম থাকিব ইয়াৰ পিছত আইএসও সাৰ্টিফিকেট আমাৰ কোম্পানীয়ে কেৰি কৰিছে আপুনি নিজে চিন্তা কৰি চাওক ইমান সুন্দৰ প্ৰডাক্ট আৰু ইমান সুন্দৰ সাৰ্টিফিকেট গতিকে মই 100% স্যাটিসফ্যাকশনৰ সৈতে এইটো ব্যৱসায়ত কোনো ডাউট নোহোৱাকৈ উঠি পৰি লাগিলো বন্ধুসকল প্ৰডাক্টৰ ওপৰত বিশ্বাস ৰাখিয়ে তাৰ পিছত মই চিন্তা কৰিছো ঠিক আছে প্ৰডাক্টটো মাৰ্কেটত চলিব কিন্তু পইচা পাতিৰ কথা আছে पैसा खुदा नहीं खुदा की कसम खुदा से कम भी नहीं কাৰণ মই একেবাৰে অভাৱী মানুহ আছিলো তেতিয়া মই চিন্তা কৰিছো যে পইচা পাতিৰ একচুয়ালি কিবা খেলি মেলি আছে নেকি ম্যানেজমেন্ট বা কেনেকুৱা দিয়ে না নিদিয়ে নতুন অৱস্থাত তেনেকুৱা লাগে মই তেতিয়া চাইছিলো এইবিলাক স্লাইড যে কোম্পানী ভেৰিয়াছ এৱাৰ্ড পাইছে কি কাৰণত পাইছে যেনে ফিলিপাইনত পাইছে ৰাইট হংকঙত পাইছে জাপানত পাইছে আৰু 1999 চনত আউটস্ট্যান্ডিং ব্ৰাণ্ড পাৰফৰমেন্স এৱাৰ্ড পাইছে ডিগেছ ৰাইডাৰে দিছে টুথপেষ্টৰ ওপৰত যে পৃথিৱীৰ ভিতৰত আটাইতকৈ ভাল টুথপেষ্ট বাৰেট সাৰ্টিফিকেট পাইছে কোম্পানীয়ে মই চিন্তা কৰিছিলো যে ফেনিক্সৰ পৰা বাৰেট সাৰ্টিফিকেট পোৱাৰ উদ্দেশ্যটো কি য'ত কোম্পানীৰ নিশ্চয় কিবা গুণ থাকিব লাগিব নহয় প্ৰডাক্ট নহয় প্লান গতিকে প্ৰডাক্টৰ ওপৰত এনে ধৰণৰ মানে কোম্পানীৰ সাৰ্টিফিকেশন এৱাৰ্ড মোৰ মনটো মোহিত হৈ গ'ল আৰু মই লগে লগে চালো যে কোম্পানীৰ হিষ্ট্ৰী কি আৰু কোম্পানীৰ হিষ্ট্ৰীৰ ক্ষেত্ৰত মই আজি আপোনালোকক অৱগত কৰাবলৈ সুযোগ পাই মই নিজেই গৌৰৱান্বিত হৈছো কিয়নো যদি আপুনি চাই কোম্পানীৰ ক্ষেত্ৰত আপুনি এই যেটো অফিস দেখিবলৈ পাইছে এইটো হৈছে ফেনিক্স এৰিজোনাৰ হেড অফিস ফৰএভাৰ লিভিং প্ৰডাক্ট ইন্টাৰনেশ্যনেল
গতিকে ফৰএভাৰ লিভিং প্ৰডাক্ট ইণ্টাৰনেশ্যনেল এই ফেনিক্স এৰিজোনাৰ হেড অফিচ এইটো এতিয়া মই কোম্পানীৰ হিষ্ট্ৰী আপোনালোকৰ মাজত অকমান শ্বেয়াৰ কৰিছো কোম্পানী লঞ্চ হৈছিল 1978 13 মে আৰু তেতিয়াৰ পৰা কোম্পানী আজিৰ ডেটলৈকে কন্টিনিউয়াস প্ৰসেছত চলি আছে গতিকে আপোনালোকে চাওক আজি 1978 ৰ পৰা এইটো কোম্পানী যদি চলিছে কিমান বছৰ হৈছে যদি আপুনি ভাবে গতিকে এইটো কোম্পানীৰ বয়স 43 বছৰ যত 43টা বছৰ এটা কোম্পানী মাৰ্কেটত ৰান কৰাটো কিমান ডাঙৰ কথা হ'ব পাৰে আপুনি অকমান ভাবিছেনে এতিয়া 1978 ৰ পৰা আজিৰ ডেটলৈকে যদি চোৱা যায় টাৰ্নওভাৰ 1979 ত $9 মিলিয়ন প্লাস আৰু আজিৰ ডেটত 3.8 বিলিয়ন প্লাস এতিয়া মই ইণ্ডিয়াৰ হিষ্ট্ৰীৰ ক্ষেত্ৰত যদি চাওঁ 2000 এপ্ৰিলত কোম্পানী ষ্টাৰ্ট হৈছিল 7 crore 2003 ষ্টাৰ্টিং মানে 3 বছৰ পিছত কোম্পানীৰ 7 crore টাৰ্নওভাৰ হ'ল আজি চাওঁতে এতিয়া 500 crore টাৰ্নওভাৰ ক্ৰছ কৰিছে কোম্পানী এতিয়া আমাৰ ইণ্ডিয়াত বৰ্তমান অফিচ প্ৰায় 19টা ঠাইত আছে মুম্বাই হেড অফিচ আমাৰ ৱেষ্ট বান্দ্ৰা এটো কোম্পানীৰ নিজা অফিচ হয় নিজে মাটি কিনি অফিচ বনাইছে গতিকে কিমান গ্ৰেভিটি আমাৰ কোম্পানীৰ ফৰএভাৰ ৰিজৰ্টৰ ক্ষেত্ৰত যদি চাই মই যেতিয়া সাউথ আফ্ৰিকাত গৈছিলো তেতিয়া মই ওয়াম্বাক নামৰ এখন ৰিজৰ্টত গৈছিলো আৰু এই ৰিজৰ্ট দেখি মোৰ খুবেই ভাল লাগিছিল যেটো টাৰ্নওভাৰ আপুনি দেখিবলৈ পাইছে এইটো টাৰ্নওভাৰ আপুনি যদি চাই যেটো টাৰ্নওভাৰ আপুনি দেখিবলৈ পাইছে এইটো টাৰ্নওভাৰৰ ক্ষেত্ৰত ফৰএভাৰ লিভিং প্ৰডাক্ট ইন্টাৰনেশ্যনেল কি কৰিছে লাক্সাৰি ৰিজৰ্ট বনাইছে 70 লাক্সাৰি ৰিজৰ্ট যেটো লাক্সাৰি ৰিজৰ্টৰ কাৰণে কোম্পানীত 100% আমি Thank you so much 70 লাক্সাৰি ৰিজৰ্ট আমি দেখিবলৈ পাইছো আৰু এই 70 লাক্সাৰি ৰিজৰ্টৰ ক্ষেত্ৰত কিছুমান সাউথ আফ্ৰিকা আৰু কিছুমান ইউৰোপত আছে ৰাইট আৰু এই যেটো 3.8 বিলিয়ন টাৰ্নওভাৰ এই ৰিজৰ্টৰ মাজত নাই ৰিজৰ্টৰ টাৰ্নওভাৰ টোটালি এক্সট্ৰা এতিয়া আমি চাও ফৰএভাৰ লিভিং প্ৰডাক্ট ইন্টাৰনেশ্যনেলত আমি কাম কৰিব লাগিলে কি ৰাস্তা আছে দুটা ৰাস্তাত ফৰএভাৰ লিভিং প্ৰডাক্টত জয়েন কৰিব পৰা যায় জয়নিংৰ ক্ষেত্ৰত যদি চাই মাই ফৰএভাৰ ইণ্ডিয়া এপছটো আপুনি ডাউনলোড কৰিব লাগে তাত আপোনাৰ এটা স্পন্সৰ আইডি লাগিব যাৰ লগত আপুনি যোগাযোগ ৰাখিছে আৰু আপোনাৰ তাত আইডি প্ৰুফ এড্ৰেছ প্ৰুফ আইডি প্ৰুফ আৰু এড্ৰেছ প্ৰুফ আপোনাৰ প্ৰয়োজন যত আইডি প্ৰুফ আৰু এড্ৰেছ প্ৰুফৰ ক্ষেত্ৰত যদি আপুনি চাই তেতিয়া হলে এড্ৰেছ প্ৰুফ আপোনাক প্ৰয়োজন আইডি প্ৰুফৰ আপোনাৰ প্ৰয়োজন লগতে আপোনাৰ মাদাৰ্স নেম আৰু আপোনাৰ মোবাইল নাম্বাৰ এইখিনি যেতিয়া আপুনি চিন্তা কৰিব যেতিয়া আপুনি ফিল আপ কৰিব বায়োডাটাৰ সৈতে আপুনি হৈ গল প্ৰিফাৰ্ড কাস্টমাৰ আপুনি ফ্যামিলি আমাৰ ইমান ডাঙৰ এটা ফ্যামিলি এফএলপি ওয়াৰ্ল্ডৰ আপুনি এজন সদস্য হ'ব পাৰিলে 15% ডিসকাউন্টত আপুনি প্ৰডাক্ট পাব ফ্ৰী ট্ৰেইনিং সেমিনাৰ পাব টিম সাপোৰ্ট পাব কোনো অব্লিগেশন নাথাকে আপোনাৰ পাৰচেজৰ ক্ষেত্ৰত আৰু যদি বিজনেস পাৰ্টনাৰ হ'ব লগা হয় তেতিয়াহলে মিনিমাম 5000 ৰ পৰা ষ্টাৰ্ট কৰিব পৰা হৈছে এতিয়া ৰাইট গতিকে 5000 ৰ পৰা আপুনি ষ্টাৰ্ট কৰিব পাৰে এতিয়া আপুনি চাওক ফৰএভাৰ লিভিং প্ৰডাক্টত অল পজিশন আর পার্মানেন্ট গতিকে এইকেটা আপোনাৰ যিকোনো সময় আপুনি দুমাহ সময় পাব এনি টু কনজিকিউটিভ মান্থ এটা প্ৰিফাৰ্ড কাস্টমাৰ এসিস্ট্যান্ট সুপারভাইজার এসিস্ট্যান্ট ম্যানেজার এন্ড ম্যানেজার এইকেটা আপুনি র্যাঙ্ক অতিক্ৰম কৰিব লাগিব আপ টু ম্যানেজাৰলৈকে এটা প্ৰতিটো ৰ্যাঙ্কত কেনেকৈ কমিশন ডিস্ট্ৰিবিউশন হৈছে সেই বিষয়ে আমি অলপ আলোচনা কৰো এতিয়া 15% ডিসকাউন্টৰ ক্ষেত্ৰত যদি চাই আপুনি প্ৰিফাৰ্ড কাস্টমাৰ হোৱাৰ লগে লগে 15% ডিসকাউন্টত আপুনি প্ৰডাক্ট পাব আৰু যিকোনো ৰ্যাঙ্ক অৰ্থাৎ এএস সুপারভাইজার এসিস্ট্যান্ট ম্যানেজার এন্ড ম্যানেজার যিকোনো র্যাঙ্কত আহিলে আপুনি 30% ডিসকাউন্টত আপুনি বিআরপিৰ পৰা 30% ডিসকাউন্টত পাব মই তেতিয়া নথৈ আনন্দিত হৈছে এই কাৰণে ম্যাক্সিমাম ইন্ডিয়াত আজিৰ ডেটত কোম্পানী পাব বিভিপিভি আপনি 100% বিজনেস কৰিব 50% বা 60% ম্যাক্সিমাম 70% আপুনি তাৰে 70% এর উপর কমিশন পাব কিন্তু আপুনি যদি চিন্তা কৰি চাই ফৰএভাৰ একমাত্ৰ এটা কোম্পানী যেটো কোম্পানীত আপুনি 100% নহয় 143%
যেতিয়া মাৰ্কেটিং প্লানৰ ট্ৰেইনিঙত আহিব এইটো আপুনি নিজে উপলব্ধি কৰিব পাৰিব 143% কমিশন ডিস্ট্ৰিবিউশন কৰে গতিকে আপুনি 30% ডিসকাউন্ট অন বিআরপি নট এ জক আৰু মোৰ মন উৎফুল্লিত হৈ গৈছিলে আৰু তেতিয়া মই চাইছিলো লগে লগে হোলসেলত প্ৰডাক্ট পোৱাৰ পিছতো আপোনাক পাৰ্সোনালি বোনাস দিছে কোম্পানীয়ে 5% 8% 13% 18% ৰেংক অনুযায়ী ৰাইট ইয়াৰ পিছত ডে বাই ডে যেতিয়া আপোনাৰ বিজনেস গ্ৰো হ'ব সে আপুনি ধৰি লওক 2 মাহৰ ভিতৰত আপুনি সুপাৰভাইজাৰ কমপ্লিট কৰিলে আপোনাৰ এক্সিস্টিং সুপাৰভাইজাৰৰ পৰা এসিস্টেন্ট সুপাৰভাইজাৰৰ পৰা 3% ভলিউম বোনাস পাব ঠিক তেনেকৈ এসিস্টেন্ট ম্যানেজাৰ হলে দুটা আপোনাৰ গ্ৰুপ হ'ব সুপাৰভাইজাৰৰ পৰা টোটাল বিআৰপিৰ পৰা 5% এসিস্টেন্ট সুপাৰভাইজাৰৰ পৰা 8% যদি আপুনি চিন্তা কৰে ইয়াত মাহত 40 প্লাস ইনকাম হৈ যায় সুপাৰভাইজাৰত 20 পৰা 30,000 মান্থলি ইনকাম কৰাৰ সুযোগ আপুনি পাব পাৰে এসিস্টেন্ট ম্যানেজাৰৰ ক্ষেত্ৰত আপুনি 30 to 50,000 মান্থলি ইনকাম পাব পাৰে আপ টু ম্যানেজাৰৰ ক্ষেত্ৰত যদি মই চাওঁ এসিস্টেন্ট ম্যানেজাৰৰ পৰা 5% সুপাৰভাইজাৰৰ পৰা 10% আৰু এসিস্টেন্ট সুপাৰভাইজাৰৰ পৰা 13% পাব পাৰে আপুনি আৰু মই তেতিয়া ক্যালকুলেশন কৰি চাইছিলো যে লাখ টকা এটা একচুয়ালি ম্যানেজাৰে ফৰাভাৰৰ পৰা কেনেকৈ ইনকাম কৰিব পাৰে এতিয়া এসিস্টেন্ট ম্যানেজাৰৰ বুলি কোৱাৰ লগে লগে 75 সিসি অৰ্থাৎ 1 সিসিৰ আপোনাৰ ভ্যালু 15,000 75 মানে 6 লাখ প্লাস ঠিক সুপাৰভাইজাৰৰ ক্ষেত্ৰত আপুনি যদি চাই 25 সিসি ইনটু 15,000 1 সিসিৰ ভ্যালু 15,000 3 লাখ প্লাস প্ৰায় 4 লাখৰ ওচৰা-ওচৰি হয় এসিস্টেন্ট সুপাৰভাইজাৰ মানে 30,000 যদি আপুনি পার্সেন্টেজৰ ক্ষেত্ৰত যদি চাই এসিস্টেন্ট ম্যানেজাৰ এজনৰ পৰা আপুনি 30,000 টকা সুপাৰভাইজাৰ যদি আপোনাৰ 3 জন যদি হৈ যায় তেতিয়াহলে 9 লাখত আপোনাৰ 90,000 হয় 3 লাখ কৰি যদি এটা সুপাৰভাইজাৰৰ ব্যৱসায় হয় আৰু এসিস্টেন্ট সুপাৰভাইজাৰ বুলি ক'লে 13% এটা এসিস্টেন্ট সুপাৰভাইজাৰৰ পৰা 3,900 টকা মিনিমাম 10টা যদি এসিস্টেন্ট সুপাৰভাইজাৰ হয় 39,000 অৰ্থাৎ লাখৰ ঘৰত আপুনি কমিশন ইয়াৰ পৰা উঠাব পাৰে আৰু তেতিয়া মই চিন্তা কৰিছিলো নিশ্চয় এটো কোম্পানীৰ পৰা পাব পৰা যায় আৰু মই যেতিয়া ইয়াত বিশ্বাসৰ সৈতে কাম কৰিলো 3 মাহৰ ভিতৰত বন্ধুসকল মই ইয়াত ম্যানেজাৰ ৰিসিভ কৰিছো আৰু প্ৰথম ম্যানেজাৰৰ ইনকাম মোৰ ফাৰ্স্ট চেক আছিল 683 আৰু মোৰ ম্যানেজাৰৰ ইনকাম এই 3টা মাহৰ ভিতৰত মই যদি চাওঁ তেতিয়াহলে মোৰ সুপাৰভাইজাৰৰ ইনকাম আছিল এসিস্টেন্ট সুপাৰভাইজাৰত 3,122 টকা পাইছিলো মই সুপাৰভাইজাৰৰ ইনকাম মই পাইছিলো 12,194 টকা এসিস্টেন্ট ম্যানেজাৰৰ ইনকাম মই 20,000 পাইছিলো তেতিয়া কাৰণ মই বুজি পোৱা নাছিলো কাৰণ একেবাৰে নতুন মই তেতিয়া আৰু চাওঁতে চাওঁতে যেতিয়া ম্যানেজাৰ মই স্টাৰ্ট কৰিছিলো তেতিয়াহলে ম্যানেজাৰৰ পৰা মই ইনকাম পাইছিলো ফাৰ্স্ট ইনকাম 48,000 টিডিএস কাটি টিডিএস নাকাটাকৈ মই 53,000 প্লাস পাইছিলো তে মোৰ মন ভাল লাগি গৈছিল আৰু চাওঁতে চাওঁতে তাৰ পিছৰ পৰা মই আজিলৈকে পিছফালে চাব লগা হোৱা নাই তাৰ পিছত মই 48 পৰা ডাইৰেক্ট জাম্প কৰি 96 তাৰ পিছত 1,41 2 লাখ 3 লাখ 4 লাখ আপ টু মই লাস্ট ইনকাম 12 লাখলৈকে মান্থলি ইনকাম পাইছো বন্ধুসকল গতিকে প্লানৰ দম এনেকুৱা ৰাইট ইয়াৰ পিছত ইনকাম পটেনশিয়াল যদি চাই ফৰএভাৰ লিভিং প্ৰডাক্ট ইন্টাৰনেশ্যনেলত আপুনি পাৰ্ট টাইম যদি কৰে 10,000 মান্থলি ইনকাম কৰাৰ সুযোগ আছে এতিয়া আমাৰ প্লানত আপুনি ম্যাক্সিমাম ইয়াতে কি পাব পাৰে প্ৰফিট পাব পাৰে যেনে মোস্ট পাৱাৰফুল ইন দা ইন্ডাষ্ট্ৰি এটো হৈছে ৰিটেল প্ৰফিট ডিসকাউন্টেড প্ৰডাক্ট পাব পার্সোনাল বোনাসেস টিম বোনাসেস লিডাৰশিপ বোনাস জেম বোনাস আৰ্ন ইনসেন্টিভ অর কাৰ প্লান ইন্টাৰনেশ্যনেল এন্ড ডমেষ্টিক ট্ৰেভেল চেয়াৰমেন্স বোনাস এন্ড মাচ মোৰ এতিয়া মই চাও কাৰ প্লান কেনেকৈ দিব এতিয়া ফুল টাইম যদি কৰে কোনো আপোনাৰ এফৰ্ডৰ ওপৰত কথা আপুনি নো লিমিট ইয়াত ইনকাম কৰিব পাৰে এটো ডিপেন্ড কৰিব আপোনাৰ ওপৰত এতিয়া সব বহুত ব্যক্তিয়ে গাড়ীৰ সপোন দেখে মই বন্ধুসকল গাড়ীৰ সপোন দেখিছিলো মোৰ বাইক আছিল আজিৰ ডেটত ফৰএভাৰ লিভিং প্ৰডাক্টৰ যুগৰে মই 4খনকৈ গাড়ী এচিভ কৰিছো যেনে লেভেল 1 লেভেল 2 লেভেল 3 মই তিনিটাই এচিভ কৰিছো মই 4th টাইম কমপ্লিট কৰিছো এতিয়ালৈকে 1013 জন ব্যক্তি গাড়ী কোৱালিফাই কৰিছে এটো নৱেম্বৰ 2019 ৰ হিচাপ বাকিখিনি যদি হিচাপ কৰি চাও প্ৰায় আমাৰ 1200ৰ ওপৰত আমাৰ এচিভাৰ্স আছে কাৰ এচিভাৰ এতিয়া চাওক ফৰএভাৰ লিভিং প্ৰডাক্ট ইন্টাৰনেশ্যনেলত আপুনি ভালকৈ কাম কৰিলে আপুনি নিশ্চয় গম পাব যে আপুনি ইয়াতে 100% যদি ডেডিকেশনৰ সৈতে কাম কৰে হাজবেণ্ড ওয়াইফক এটা সুন্দৰ এটা ভেকেশন দিছে আমাৰ ট্ৰেভেল
মানে ইনসেন্টিভ দিছে যেটো ডমেস্টিক ট্ৰেভেল বুলি কোৱা হয় তাত টোটালি হস্পিটালিটি আপোনাক দিছে যত আপোনাৰ 2002 পৰা লৈ টিল ডেট কোম্পানীয়ে প্ৰতি বছৰে ডমেস্টিক ট্ৰেভেল দি আছে ৰাইট মই ইয়াতে কন্টিনিউয়াস গৈ আছো মানে উপযুক্ত যিজন বক্তা আমাৰ মিস্টাৰ অৰূপজ্যোতি শৰ্মা স্যাৰ তেখেতেও প্ৰত্যেক বছৰেই ইয়াৰ উপভোগ কৰি আছে ইন্টাৰনেশনাল নেশনাল টুৰ ৰাইট ইয়াৰ পিছত আপুনি ইন্টাৰনেশনাল টুৰৰ ক্ষেত্ৰত ডমেস্টিক ট্ৰেভেল আপোনালোকে দেখিলে ইন্টাৰনেশনাল টুৰ ক্ষেত্ৰত যদি চাই 5 ৰেলি ইউএছএত এইবিলাক হৈ গৈছিলে কেলিফৰ্নিয়া চিকাগো ডালাস এনিম তাৰ পিছত হাৱাই লাছ ভিগাছ নিউয়ৰ্ক এইবিলাক আপোনাৰ মানে শুনিলেই ভাল লাগে এনেকুৱা এটা কোম্পানী ৰাইট 5 গ্লোবেল ৰেলি এইবিলাক আপুনি দেখিছে যেনে সুইডেন ময়ো গৈছো গতিকে আপুনি নিজে চিন্তা কৰি চাওক সিংগাপুৰ সাউথ আফ্ৰিকা মালয়েছিয়া মেক্সিকো স্পেন সুইডেন ইউনাইটেড কিংডম ডুবাই এইবিলাক 5 ৰেলি গতিকে ইন্টাৰনেশনাল টুৰ আপুনি কৰাৰ ইয়াত সক্ষমতা আপুনি লাভ কৰিব পাৰে যদি আপুনি ভালদৰে কাম কৰে মই বিগত 10টা বছৰত কেবাখন কান্ট্ৰি মই ঘূৰিলো আপোনাৰ জীৱনতো ঘটিব পাৰে কেনেকুৱা লাক্সাৰি লাইফ এই বিষয়ে মই অকমান আপোনালোকক এটা ভিডিও দেখুৱাই $1,191,903. Congratulations, guys. It's another $1 million. $1,191,903 going to Rolf and Dominique Kitt. Congratulations to you both. The #1 check in all of the Forever world. On behalf of the Forever family, we want to thank each one of you for qualifying for this one. 5, 2, 7, 4, 7, $1,174,725. $1,118,601. We know Forever is the greatest opportunity in the world. Thank you so much. আপোনালোকে দেখিবলৈ পাইছে গ্লোবেল ৰেলি কেনেকুৱা আনন্দৰ এটা ৰেলি হয় আমাৰ 160খন দেশৰ মানুহ তাত থাকে এনেকুৱা ডাঙৰ ডাঙৰ চেক আপুনি পাব পাৰে আটাইতকৈ মিনিমাম চেক দেখিবলৈ পাইছে 57,31,747 rupees আৰু আটাইতকৈ ডাঙৰ চেক আপোনালোকে দেখিবলৈ পাইছে 4,10,11,260 rupees মোৰ আপলাইন মিস্টাৰ সূৰ্য সিনহা স্যাৰ গতিকে তেখেতে কৰি দেখুৱাইছে ভাৰতবৰ্ষৰ ইতিহাসত নেটৱৰ্ক মাৰ্কেটিংৰ দুনিয়াত এনেকুৱা ইতিহাস নাই ভাৰতবৰ্ষত যে ইমান ডাঙৰ চেক লৈ দেখুৱাইছে গতিকে আপুনি যদি চিন্তা কৰি চাই আপোনাৰ জীৱনতো এনেকুৱা চেক আহিব পাৰে ৰাইট গতিকে চেয়াৰমেন বোনাছ এতিয়ালৈকে 66 crore এতিয়ালৈকে কোম্পানীয়ে ডিস্ট্ৰিবিউশন কৰিছে এতিয়া কোম্পানীয়ে প্ৰায় 3000তকৈ বেছি মিলেনিয়াৰ্স বনালে এতিয়ালৈ ৰাইট এতিয়া আপোনাৰ দিন আহি পৰিছে এতিয়া আপুনি কি ভাবিব যদি আপোনাৰ এনেকুৱা সপোন আছে ডাঙৰ চেক গাড়ী দেশ বিদেশৰ ভ্ৰমণ তেতিয়াহলে যদি আপোনাৰ এনেকুৱা সপোন আছে ফৰএভাৰত প্লান আছে আপুনি আজিয়ে চিন্তা কৰক এই চেক লিখক আপুনি কিমান কোটি টকাৰ চেক লিখিব এইটো আপোনাৰ অধিকাৰ এইটো আপোনাৰ কাৰণে এটা সুবৰ্ণ সুযোগ ৰাইট ইমান দিন হয়তো আপুনি কৈ আছিল যে মই সুযোগ পোৱা নাই মই জীৱনত একো কৰিব নোৱাৰো হয়তো আপুনি কৈ আছিল কিন্তু সেই অধিকাৰটো আজি সেই বাহানা দিব আপুনি নোৱাৰিব সেই অধিকাৰ ফৰএভাৰ লিভিং প্ৰডাক্টে আপোনাৰ টেক আপ কৰিলে আছে ৰাইট গতিকে মই স্বাগতম জনাইছো আপুনি ফৰএভাৰত সাইন আপ কৰক কাস্টমাৰ হক নোভাস আপোনাৰ প্ৰিফাৰ্ড কাস্টমাৰ প্ৰডাক্ট ইউজ কৰক এই বিষয়ে মানুহক কক আৰু আপুনি ভাল আৰ্নিং কৰক এই আৰ্নিংৰ ষ্টৰী আপুনি মানুহক মানে সেল কৰক আৰু আপোনাৰ বিজনেস সুন্দৰভাৱে বাঢ়িব নেক্সট স্টেপ যেটো আমাৰ মিটিং সেমিনাৰত আপুনি আহি ট্ৰেনিং লক ৰাইট আমাৰ এটাই উদ্দেশ্য আজি ইয়াত যিমানখিনি ব্যক্তি এই জুম ওয়েবিনাৰত মানে কন্টিনিউয়াস 1 ঘন্টা ধৰি চাই আছে আমাৰ প্ৰত্যেকৰে এটাই ভাব আৰু মোৰো এইটো ভাব যে আমাৰ এটা উদ্দেশ্য আছে কি
যে আমাৰ প্ৰতিজন ব্যক্তিৰ এই প্ৰতিভা আছে, ভিতৰত আমাৰ সবৰেই শক্তি আছে, কিন্তু 100 জনৰ শক্তি যদি এটা ঠাইত লগ হৈ যায় 1000 জন ব্যক্তিক আমি সফলতাৰ মানে উচ্চ শিখৰলৈ লৈ যাব পাৰো। এইটোৱে আমাৰ অফাৰ আমাৰ ফালৰ পৰা, য'ত ইনোভেশ্যন, হেল্থ, ৱেল্থ এণ্ড ফ্ৰীডম টু মিলিয়নছ এনেকুৱা আমি এটা সুন্দৰ এখন সুঠাম সমাজ বনাব পাৰো, এইটোৱে আমাৰ উদ্দেশ্য, ৰাইট? গতিকে মিষ্টাৰ ৰেক্সমন আমাৰ কোম্পানীৰ CEO, যিজন ব্যক্তিয়ে বিগত 43টা বছৰ 160খন দেশত বিৰাজমান, তেখেতৰ এটাই উদ্দেশ্য যে আটাইতকৈ ডাঙৰ বেমাৰ আমাৰ খালি জেপ আৰু পেট। যদি পেটৰ বেমাৰ আৰু জেপৰ বেমাৰ যদি ঠিক হৈ যায়, পেটৰ বেমাৰ ঠিক হোৱা মানে আপুনি হেলদি হ'ল, আৰু যদি জেপৰ বেমাৰ ঠিক হৈ গ'ল আপুনি ৱেলদি হ'ল। গতিকে তেওঁ ইংৰাজীত সুন্দৰভাৱে লিখিছে, one of the greatest source of illness in the world is an empty wallet. If you want to decrease the number of stomach problem or the ill effect of depression, then give a person a chance to earn a living. This is a powerful remedy. গতিকে এনেকুৱা সমস্যাত আপুনি মই ভুগিছো, বহুত ব্যক্তিও ভুগি আছে, গতিকে আপুনিও চান্স লওক, বেলেগকো চান্স দিয়ক। তেখেতৰ এইটোৱেই এটা ডাঙৰ মেছেজ, ৰাইট? গতিকে আজি খুবেই ভাল লাগিল আপোনালোকে ইমান সময় ধৰি আমাৰ এই প্লানটো চালে, গোটেই প্ৰজেক্টটো আপোনালোকে চালে, নিশ্চয় আপোনাৰ ডিচিশন লোৱাত সহজ হ'ব। গতিকে আমি আকৌ লগ পাম। আজিৰ প্ৰগ্ৰাম আমি ইমানতে সমাপ্তি ঘোষণা কৰিছো। Thank you so much.